অ'কে হোপফুলি তো ৰেকৰ্ড হৈ আছে মই পিছতহে গম পাম অ'কে অ'কে ঠিক আছে ষ্টাৰ্ট কৰি দিম মই হা আৰু কোনোবা জইন কৰিছে নেকি নাই কৰা নাই ঠিক আছে একো নহয় অ'কে চ' এতিয়া আৰু শ্লাইড ডেক এটা আছিল ন শ্লাইডটোৰ পিছতে তাতে যাওঁ ৰ'বা মই মিনিট মোৰ কম্পিউটাৰটো অলপ শ্ল' চলি আছে অ'কে শ্ল' হৈছে অ'পেন হোৱা নাই ক'ত গ'ল কমাণ্ড প্ৰম্পটটো তোমালোকে কমাণ্ড প্ৰম্পটটো খুলি লোৱাচোন কমাণ্ড প্ৰম্পটটো খুলি পেলাই য'ত তোমালোকৰ ফাইলবোৰ আছিল সেইটো লোকেশ্যনত যোৱাচোন মনত আছেনে কেনে কৰিব লাগে আছে ছাৰ অ'কে গুড তো মোৰটো ক'ত বা আছিল ইয়াতে আছিল নেকি চি ডি ডকুমেণ্টছ পাইথন ইয়াতে নহয় তাতে নহয় ক'ত আছিল অ'কে পাইথন ট্ৰেইনিং ডকুমেণ্টছ পাৰ্চনেল ডকুমেণ্টছ স্লেছ পাৰ্চনেল তার ভিতৰত CD চেঞ্জ একটা পাইথন ইন্টারেস্টিং কিয় এটা যোৱা নাই ওকে 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 হা ঠিক আছে এতিয়া স্লাইড ডেকটো কিয় খোলা নাই এতিয়ালৈকে আমি যি প্ৰগ্ৰাম লিখিলো সেই প্ৰগ্ৰামবোৰ আমি এটা এটা ফাইলতে লিখিছো আৰু সেই এটা ফাইলৰ ভিতৰত আমি এটা এটা ডাঙৰ প্ৰগ্ৰাম এটা বনাইছো আমি হা তাৰমানে কি হৈ আছে ৰবা এইটো মই ইয়াতে এইটো শ্বেয়াৰ কৰোঁ ইয়াতে হা কি হৈ আছে আমি যে প্ৰগ্ৰামবিলাক লিখিছো যে সেই প্ৰগ্ৰামটো সিকুৱেঞ্চিয়েল অৰ্ডাৰত এক্সিকিউট হৈ আছে তাৰমানে কি সিকুৱেঞ্চিয়েল অৰ্ডাৰত এক্সিকিউট হৈ আছে মানে কি একদম প্ৰগ্ৰামটো আৰম্ভণিৰ পৰা এটা এটাকে এক্সিকিউট কৰি গৈ থাকিব হা এক্সিকিউট মানে ৰান কৰি গৈ থাকিব হয়নে ওপৰৰ পৰা তললৈকে ৰান কৰি গৈ থাকিব হা কম্পিউটাৰটোৱে পাইথনৰ সেইটো ইণ্টাৰপ্ৰিটাৰ বুলি কয় ইণ্টাৰপ্ৰিটাৰটোৱে যেতিয়া এইটো প্ৰগ্ৰামটো যেতিয়া পঢ়িব সি নিজে পঢ়িব ইণ্টাৰনেট পঢ়ি পেলাই সি এক্সিকিউট কৰিব ন এই প্ৰথম লাইনটো ইয়াতে এইটো মাই ইণ্ট ইকুৱেল 3 লিখা আছে ইয়াতে সি এটা মাই ইণ্ট বুলি এটা বক্স এটা বনাব তাৰ ভিতৰত নম্বৰ 3টো সোমাই ৰাখিব তাৰপিছত মাই ফ্লোট ইকুৱেল 6.7 ফৰ এক্সাম্পল ৰাইট তাৰপিছত মাই ষ্ট্ৰিং ইয়াতে এনেকে এই অবজেক্টবিলাক বনাই পেলাই তাৰ ভিতৰত এই তাৰ ভেলিউটো ষ্ট'ৰ কৰি গৈ থাকিব হা তাৰপিছত এই 4টা লাইন এক্সিকিউট হোৱাৰ পিছত কি ক'লা স্ক্ৰীনখন নাই দেখা চৰি মই শ্বেয়াৰে কৰা নাই মই শ্বেয়াৰ নকৰাকে মই এই কৈ আছো ৰবা চৰি এতিয়া দেখিছানে দেখিছা এতিয়া দেখিছো ছাৰ অ'কে ঠিক আছে দেখিছো ছাৰ চ' কি কৈ আছিলো মই মানে আমি যেতিয়ালৈকে যিমানকেইটা দুটা প্ৰগ্ৰেম বনাইছো আমি সেই প্ৰগ্ৰেমটো আমি এটা ফাইলতে আমি বনাইছো আৰু সেই এটা ফাইলৰ ভিতৰতো আমি মাত্ৰ এটা এক্সিকিউটেবল ছেকশ্যন বনাইছো আমি হা এটা এক্সিকিউটেবল ছেকশ্যন মানে সেইটো প্ৰগ্ৰেমটো মানে ওপৰৰ পৰা তললৈকে ৰান কৰি গৈ থাকিব একদম ডাইৰেক্টলি ওপৰৰ পৰা তললৈকে একো নৰখাকে ৰান কৰি গৈ থাকিব অ'কে
তো কেনেকে ৰান কৰিব একদম আৰম্ভণিতে এই চাৰিটা আমি ভেৰিয়েবল বনালো আৰু সেই চাৰিটা ভেৰিয়েবলত আমি ভ্যালুটো ষ্ট'ৰ কৰি গৈ থাকিলো ন 3 6.7 a হেল্ল এনেকে ষ্ট'ৰ কৰি গৈ থাকিলো ভ্যালুটো তো তেনেকে এই আগতে প্ৰথমত যেনেকে মাই ইণ্ট ইকুৱেল 3 যেতিয়া পঢ়িব পাইথনৰ ইণ্টাৰপ্ৰিটাৰটোৱে তেতিয়া সেই মাই ইণ্ট বুলি এটা ডাব্বা এটা বনাব বক্স এটা বনাব আৰু তাতে নাম্বাৰ 3 টো ষ্ট'ৰ কৰি দিব তাৰপিছত মাই ফ্লোট ইকুৱেল 6.7 তাৰপিছত মাই ফ্লোট বুলি এটা ডাব্বা এটা বনাব তাতে 6.7 ষ্ট'ৰ কৰিব তেনেকে কৰি কৰি গৈ থাকিব তাৰপিছত এইটো লাইন যেতিয়া পাব সি প্ৰিন্ট কৰা লাইনটোত এইটো প্ৰিন্ট কৰি দিব তাৰপিছত নেক্সট লাইনটো প্ৰিন্ট কৰিব তেনেকে মানে ওপৰৰ পৰা তললৈকে সি কাম কৰি গৈ থাকিব আৰু যি কৰিবলগীয়া আছে সেইটো কৰি 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 গৈ থাকিব হা ইয়ালৈকে বুজিছা ন হয় ছাৰ তো এতিয়া এনেকে যদি আমি প্ৰগ্ৰাম লিখো তেতিয়াহ'লে কি হ'ব জানানে যিমান যিমান আমি প্ৰগ্ৰামটোৰ দ্বাৰা যিমান কাম কৰাব খুজিছো সেই কামবিলাক কৰাবলৈ কাৰণে আমি যদি এনেকে ইনষ্ট্ৰাকশন দি গৈ থাকো আমাৰ প্ৰগ্ৰামটো বহুত দীঘল হৈ যাব হা বহুত ডাঙৰ হৈ যাব দীঘল হৈ যাব ওকে আৰু দীঘল হলে কি হ'ব আমি সেইটো ভালকে পিছত বুজি নোপোৱা হৈ যাম যে এই প্ৰগ্ৰামটো কৰি কি আছে কিয় এই এটা প্ৰিন্ট কৰিছে যেনিবা এইটো কিয় প্ৰিন্ট কৰি আছে সি যেনিবা হা এইটো লাইনটো কিয় প্ৰিন্ট কৰি আছে তাৰ আগত কি হ'ল তাৰ পিছত কি হ'ল হা সেইটো প্ৰগ্ৰামটো পঢ়ি পেলাই বুজি পোৱাটো বহুত দিগদাৰ হৈ যাব আৰু প্ৰগ্ৰামটো বহুত ডাঙৰো হৈ যাব হা দৰকাৰতকৈ ডাঙৰ হৈ যাব তো সেইটো কেনেকে সলভ কৰিব পাৰি সেইটো সলভ কৰিব পাৰি বাই সেই প্ৰবলেমটো সলভ কৰিব পাৰি বাই ইউজিং ফাংচনছ ওকে তো পাইথনত এটা কনচেপ্ট এটা আছে কল ফাংচনছ ওকে পাইথনতো নহয় বেলেগ প্ৰগ্ৰামিং লেংগুৱেজতো কনচেপ্টটো আছে আৰু ফাংচনছে কি কৰে ফাংচনছটো হ'ল এটা ব্লক অফ কোড যোনটো একেলগে একেলগে নহয় যোনটো ইট ইজ এ জেনেৰিক পিচ অফ কোড যোনটোক আমি কল কৰি পেলাই মানে মাতি পেলাই তাৰ দ্বাৰা আমি কিবা এটা কাম কৰাব পাৰো এইটো আমি চাম কেনেকে কৰাব পাৰি ওকে আৰু সেই ফাংচনৰ যোনটো কোড হয় সেই কোডটো আমি জৰে তৰে পৰা আমি এক্সিকিউট কৰাব পাৰো আমি চলাই দিব পাৰো ওকে হেল্ল' মৈত্ৰী চ' আৰু ফাংচন আমি যেতিয়া লিখিম তেতিয়া আমাৰ কোডটো সৰু হৈ যাব সৰু কেনেকে হ'ব আমি তাৰমানে যোনবিলাক কাম ফাংচনৰ মৈত্ৰী তোমাৰ হেৰিটো তোমাৰ মাইকটো হেৰি কৰি দিবা মিউট কৰি দিবা হা তুমি বেকগ্ৰাউণ্ড নইজ আহি আছে মই ৰবা মই মিউট কৰিব পাৰিম মই মিউট কৰি দিছো হা চ' ফাংচনৰ দ্বাৰা কি হয় জানানে তো আমাৰ যোনটো প্ৰগ্ৰাম হ'ব সেই প্ৰগ্ৰামটো আমি সৰু কৰি দিব পাৰো ওকে কেনেকে কৰিম আমি এইটো চাম এতিয়া ওকে আৰু ফাংচনটো কেনেকে লিখে এনেকে এইটো কিয় হেৰি হৈছে এইটো হ'ল ফাংচনৰ চিনটেক্স ওকে ফাংচন কেনেকৈ ডেফ মানে ডিফাইন ফাংচন নেমটো হ'ল যিকোনো এটা নাম ফাংচনক যিকোনো এটা নাম দিব পাৰো আমি আৰু সেই ফাংচনক আমি কিছুমান ডেটা আমি যেতিয়া ফাংচনটো কল কৰিম নহয় ডেটাটো আমি ফাংচনত দি দিব পাৰো ওকে যে তই এইখিনি কাম কৰ আৰু এইখিনি কাম কৰিবলৈ কাৰণে এইখিনি ভ্যালু ইউজ কৰ ওকে এনেকে আমি ফাংচনটো ডিফাইন কৰি পেলাই তাৰপিছত তাৰ ভিতৰত আমি সেই ফাংচনটো কি কাম কৰিব সেইখিনি কাম আমি এনেকুৱা কোড এটা ব্লক এটা লিখি পেলাই সেইখিনি কাম সেই ফাংচনৰ দ্বাৰা আমি কৰাব পাৰো আৰু ফাংচনটো যেতিয়া শেষ হ'ব তেতিয়া ৰিটাৰ্ণ কৰিব সেই ফাংচনটোৰ পৰা ওলাই কেনেকে আহিব এই ৰিটাৰ্ণ যেতিয়া ষ্টেটমেন্টটো দেখিব তেতিয়া সেই ফাংচনটোৰ পৰা ওলাই আহিব ওকে কিবা বুজি পাইছানে নে ফলো কৰিব দিগদাৰ হৈছে Simashri? ছাৰ ছাৰ এবাৰ বুজাব নেকি Okay, yes, good. Thank you, তেনেকে কোৱাৰ কাৰণে এতিয়া মই আকৌ এবাৰ ভালকে বুজাই দিম হা এতিয়া ফৰ এক্সাম্পল ইয়াতে মই এটা ফাংচন এটা লিখিম হা
যেতিয়া আমি লিখি পেলাই কৰি চাম নহয় তেতিয়া আৰু আৰু ভালকে বুজি পাবা তোমালোকে হা তো তোমালোকে ওকে তোমালোকৰ হেৰিবিলাক নোটপেড বিলাক খুলি লৈছা নে তোমালোকে প্ৰগ্ৰামটো এই প্ৰগ্ৰামটো যে লিখিছিলো লৈছো যে ছাৰ। এইটো খুলি লৈছা ওকে ভেৰি গুড এতিয়া ইয়াতে সেই ফাইলটোতে মই ফাংচন এটা বনাম ওকে তো ওকে ফাংচনটো তোমালোকে এনেকে বুজি লোৱা ওকে যেনিবা তোমালোকে কেনেকে কম এইটো মই কেনেকে বুজাম ফাংচনৰ ৰবা আহ, 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 ইয়াতে ইয়াতে কি লিখা আছে Yeah, function is a block of code which only runs when it is called. You can pass data known as parameters into a function. A function can return data as a result. Okay. Okay. So, এতিয়া এইটো মই ৰিয়েল লাইফ এটা এক্সাম্পল এটা দিব খুজিছিলো জাষ্ট এ মিনিট হা মই আহ, 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 উম, okay, okay. এতিয়া তোমালোকে যেনিবা ৰিমোট কণ্ট্ৰল সেইটো এটা 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 এক্সাম্পল যেনিবা হা তো ইউনিভাৰ্চেল ৰিমোট কণ্ট্ৰল কেতিয়াবা ইউজ কৰি পাইছানে তোমালোকে মানে যেনিবা এটা ৰিমোট কণ্ট্ৰল যোনটো দি আমি চব কণ্ট্ৰল কৰিব পাৰো টিভি হওক বা চাউণ্ড চিষ্টেম হওক বা এচি যদি আছে এচি হওক অ'কে এটা এটা ৰিমোট কণ্ট্ৰলেদি কণ্ট্ৰল কৰিব পাৰি অ'কে ত' এই ইউনিভাৰ্চেল ৰিমোট কণ্ট্ৰলটো আমাক কেনেকে সহায় কৰে আমি যোনবিলাক কাম কৰিবলগীয়া আছে চব এটা ৰিমোট কণ্ট্ৰলটোৰেই আমি কৰি দিব পাৰো অ'কে নহলে কি হ'ব আমি টিভিৰ এটা ৰিমোট কণ্ট্ৰল থাকে এচিৰ এয়াৰ কণ্ডিশ্যনৰ এটা ৰিমোট কণ্ট্ৰল থাকে চাউণ্ড চিষ্টেমৰ বেলেগ এটা ৰিমোট কণ্ট্ৰল থাকে তো এই প্ৰত্যেকটা ডিভাইচৰ কাৰণে বেলেগ 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 ৰিমোট কণ্ট্ৰল যদি ইউজ কৰো নহয় আমাৰ ৰিমোট কণ্ট্ৰলৰ ঢেৰ হৈ যাব বহুত জমা হৈ যায় ন পিছত যদি হেৰাই যায় পিছত আকৌ সেইটো ডিভাইচ আমি ইউজ কৰিব নোৱাৰো কৰিব দিগদাৰ হয় ৰাইট তো তেনেকে যদি এটা ৰিমোট কণ্ট্ৰল যদি থাকে এটা ইউনিভাৰ্চেল ৰিমোট কণ্ট্ৰল যদি থাকে তেতিয়াহ'লে গোটেইবিলাক ডিভাইচ আমি সেইটো ৰিমোট কণ্ট্ৰল থ্ৰু দিয়ে কণ্ট্ৰল কৰিব পাৰো অ'কে এতিয়া ফৰ এক্সাম্পল একচুৱেলি আমাৰ মোবাইলটো এটা ইউনিভাৰ্চেল ৰিমোট কণ্ট্ৰলৰ নিচিনা ৰাইট কাৰণ আমি মোবাইলটো থ্ৰু দিও আমি একচুৱেলি টিভিটো কণ্ট্ৰল কৰিব পাৰো তোমালোকে কৰি পাইছে নে পোৱা নাই মই নাজানো কিন্তু মই কৰি পাইছো যেনেকে মোৰ চেমচাং টিভি আছে চেমচাং টিভিৰ ৰিমোট কণ্ট্ৰল এপ এটা মই ফোনত ইনষ্টল কৰি পেলাই ফোনেদি মই টিভিটো কণ্ট্ৰল কৰিব পাৰো তেনেকে মই ফোনেদি মই মোৰ ব্লুটুথ স্পীকাৰটো চলাব পাৰো তাৰ ভলিউম কণ্ট্ৰল কৰিব পাৰো তো ফোনটো এটা ইউনিভাৰ্চেল ৰিমোট কণ্ট্ৰলৰ নিচিনা আৰু তাৰ কাৰণে কি সহায় হয় আমাৰ মাত্ৰ এটা ডিভাইচে আমি মেইনটেইন কৰিব লাগে আৰু সেইটোৰ থ্ৰুৰে আমি চব কাম কৰিব পাৰো তো সেইটো সহজ হৈ যায় কামবোৰ হয় নে নহয় সেইটোতে কৰিলে বুজিছা তো তেনেকে ফাংচন বিলাকে তেনেকে আমাক সহায় কৰে হা তো ফাংচনটো কি হয় ফাংচনটো মানে এটা সৰু প্ৰগ্ৰেম যোনটোক আমি বেলেগ বেলেগ জাগাৰ পৰা আমি কাম কৰোৱাব পাৰো যাৰ দ্বাৰা আমি বেলেগ বেলেগ জাগাৰ পৰা তাক মাতি পেলাই কাম কৰোৱাব পাৰো আমি হা অ'কে ফৰ এক্সাম্পল যেনিবা তুমি এনেকুৱা মানি লোৱা যেনিবা তোমাৰ ঘৰত যদি তোমাৰ কাম কৰা মানুহ যদি আছে অ'কে তেতিয়া তুমি তাক হেৰি কৰি পেলাই তাক মাতি পেলাই দোকানলৈ যাবলৈ ক'ব পাৰা ৰাইট তাৰপিছত দোকানৰ পৰা আহি পেলাই যেতিয়া সেইখিনি সময়ত তুমি বেলেগ কাম কৰি থাকিব পাৰো তাৰপিছত সি দোকানৰ পৰা আহিলে তাক যেনিবা বেলেগ কোনোবা অফিচলৈ গৈ পেলাই ইলেক্ট্ৰিচিটি অফিচত গৈ পেলাই তাক বিল পে' কৰিবলৈ ক'বলৈ পাৰা ৰাইট তো তেনেকে সি যদি নাথাকিলেহেঁতেন তুমি চব কাম কৰিব লাগিলেহেঁতেন ন এটাৰ পিছত এটাকে ৰাইট তো কিন্তু সেই কাম কৰা ল'ৰাটো থকাৰ কাৰণে তাৰ দ্বাৰা তুমি কাম কৰোৱাব পাৰা বেলেগ বেলেগ ধৰণৰ কাম কৰিব পাৰা এট ডিফাৰেণ্ট টাইমছ বেলেগ বেলেগ টাইমত ন সেইখিনি সময়ত তুমি বেলেগ কাম কৰিব পাৰা বা তুমি ফ্ৰী হৈ যোৱা ৰাইট সেইটো এটা লুজ এক্সাম্পল এটা ফাংচনৰ নিচিনা তো সেই কাম কৰা ল'ৰাজন তোমাৰ কাৰণে এটা ফাংচন বুলি তুমি মানি ল'ব পাৰা অ'কে
তো তেনেকে পাইথনতো আমি তেনেকুৱা সৰু সৰু প্ৰগ্ৰেমৰ ব্লক আমি লিখিব পাৰো যাক ফাংচন বুলি কয় আৰু সেইটো ইউজ কৰি পেলাই আমি কম কম প্ৰগ্ৰেমৰ কমকে প্ৰগ্ৰেম লিখি পেলাই আমি বহুত কাম কৰিব পাৰো বেলেগ বেলেগ জেগাৰ পৰা তাক মাতি আনি পেলাই অ'কে এতিয়া আমি লিখিলে আৰু বেছি ভাল আৰু বেছি ক্লিয়াৰ হৈ যাব তোমাৰ অ'কে যেনিবা এতিয়া ইফ ইউ গো বেক টু ইয়ৰ প্ৰগ্ৰেম হা তো প্ৰগ্ৰেমত আমি যেনিবা এই চাৰিটা লাইন এটা লিখিলো আমি হা এই চাৰিটা লাইনত কি হৈ আছে কিবা এটা ভেলিউ এটা প্ৰিন্ট হৈ আছে ৰাইট হয়নে কিন্তু এইটো প্ৰিন্ট কৰোঁতে আমি কেইটা লাইন ইউজ কৰিলো চাৰিটা লাইন ইউজ কৰিলো অ'কে আৰু ইয়াতে আৰু এটা প্ৰিন্ট হৈ আছে এই ইয়াতে পাঁচটা প্ৰিন্ট হৈ আছে ৰাইট এই পাঁচটা লাইন আমি ইউজ কৰিলো প্ৰিন্ট কৰিবলৈ কাৰণে কিবা এটা অ'কে এইখিনি এই প্ৰিন্টৰ কৰা কামখিনি আমি এটা ফাংচনেদি ৰিপ্লেচ কৰি দিব পাৰো আৰু সহজতে আৰু কম লাইনতে আমি সেই কামটোক আকৌ কৰাব পাৰো অ'কে আৰু প্লাছ বেলেগ জেগাতো য'ত প্ৰিন্ট কল হৈ আছে সেই তাতো আমি সেই ফাংচনটো আমি ইনভোক কৰা বুলি কয় বা কল কৰা বুলি কয় সেই ফাংচনক মাতি পেলাই তাৰ দ্বাৰা কামটো কৰাই দিব পাৰো আমি হা এতিয়া আমি ইয়াতে এটা ফাংচন লিখিম অ'কে ফাংচনত কেনেকে লিখে ফাংচন লিখাৰ চিনটেক্সটো হ'ল ডেফ মানে ডিফাইন এ ফাংচন নেম ফাংচনটো যেনিবা নাম এটা দিম এইটো নামটো যিতে হ'ব পাৰে যেনেকে আমি ইয়াতে এই ষ্ট্ৰিং চৰি আমি ভেৰিয়েবল কেইটাৰ নাম যিতে দিব পাৰো তেনেকে ফাংচনটো আমি যিতে নাম দিব পাৰো অ'কে তো ফাংচনটো এইটো নাম দিম যেনিবা মাই প্ৰিন্ট ফাংচন অ'কে মাই প্ৰিন্ট এইটো হ'ল ফাংচনৰ নাম তাৰপিছত ফাংচনক আৰু কিছুমান ডেটা আমি পাছ কৰি দিব পাৰো পাছ কৰি দিয়া মানে সেই ফাংচনটোৱে কিহৰ লগত কাম কৰিব সেই ইনফৰমেশ্যনটো তাক আমি দি দিব লাগিব অ'কে যেনিবা তোমাৰ যোনটো কাম কৰা মানুহৰ এক্সাম্পলটো দিলো তাক তুমি যদি কোৱা দোকানলৈ যা দোকানলৈ গৈ পেলাই মোৰ কাৰণে গাখীৰ কিনি আন আৰু এইটো লৈ যা এইটো মোনাটো লৈ যোৱা আৰু এইখিনি পইচা লৈ যা ৰাইট তো সেইটো এই কাম কৰা ল'ৰাটো যেনিবা তাৰ নামটো ৰামু যেনিবা হা তো ৰামুটো হ'ল ফাংচনৰ নাম এই মাই প্ৰিন্ট এটা যে দিলো এইটো হ'ল ৰামু আমাৰ অ'কে আৰু তাক আমি মোনাটো আৰু পইচা অলপ দি দিলো তাৰ হাতত অ'কে সেইটো হ'ল আমাৰ পেৰামিটাৰ এই ফাংচনকো আমি তেনেকে কিবা এটা তাক দিব লাগিব কাম কৰিবলৈ কাৰণে বুজিছা তেনেকে সেই ৰামুক যদি মাতি পেলাই পিছত যদি ৰামু তই এতিয়া ইলেক্ট্ৰিচিটি অফিচত যা গৈ পেলাই তাতে মোৰ লাষ্ট মাহৰ বিলটো পে' কৰি আহ অ'কে তেতিয়া আমি তাক কি দিব লাগিব তাক যেনিবা আমি দিব পাৰো পইচাটো দিব লাগিবই আৰু ইলেক্ট্ৰিচিটি বিলটো তাক দিব পাৰো অ'কে এইটো বিলটো লৈ যা লৈ গৈ পেলাই এইখিনি পইচা পে' কৰি পেলাই আহিবি তো তেতিয়া তাক ৰামুক আমি মাতি পেলাই তাক দিলো আমি ইলেক্ট্ৰিচিটি বিলটো আৰু পইচাখিনি আৰু সেই যে দোকানৰ পৰা গাখীৰ আনিব যাওঁতে তাক আমি দিলো মোনা এটা আৰু পইচা ন তো বেলেগ বেলেগ কাম কৰাবলৈ কাৰণে তাক আমি বেলেগ বেলেগ ইনফৰমেশ্যন তাক দিলো আমি ন ৰাইট তেনেকে হেল্ল' লভিতা তো তেনেকে হেল্ল' ছাৰ হা আমি ফাংচন শিকি আছো আজি হা তো হয় ছাৰ ঠিক আছে তুমি তোমাৰ কমাণ্ড প্ৰম্পটটো খুলি ল'বা কমাণ্ড প্ৰম্পটটো খুলি পেলাই তোমাৰ সেই যোনটো ফাইল আমি প্ৰগ্ৰাম কৰি আছিলো যে সেই ফাইলটো খুলি ল'বা হা হয় ঠিক আছে ছাৰ হ'ব চ' তেনেকে আমাৰ এই ফাংচনটো আমি এনেকে ডিফাইন কৰিম আমি তাৰমানে আমাৰ পাইথন প্ৰগ্ৰেমটো ৰামু এটা বনাই আছো এতিয়া যোনে আমাৰ কাৰণে কাম কৰিব কিছুমান তো তাক কেনেকে বনালো মাই প্ৰিন্ট তাৰ নামটো দিলো এটা এইটো হ'ল আমাৰ ৰামু আমাৰ কাম কৰিব আৰু তাৰপাছত তাক আমি কিছুমান পেৰামিটাৰ তাক দিব লাগিব হা পাছ কৰিব লাগিব তো সেই পেৰামিটাৰটো আমি কি বুলি ক'ম কেনেকে অ'কে ইয়াতে আমি এইটো অ'কে এনেকে তাৰ পেৰামিটাৰটো আমি পাছ কৰিম হা অ'কে তো এইটো পেৰামিটাৰটো কেনেকে পাছ কৰিম এতিয়া ইয়াতে আমি পেৰামিটাৰ দিব লাগিব অ'কে ইয়াতে প্ৰথম পেৰামিটাৰটো আমি কি লিখিম এইটো এটা প্ৰিন্ট ফাংচন এটা বনাই আছো হা প্ৰিন্ট ৰামু এটা বনাই আছো আৰু সি কি কৰিব এইটো ফাংচন আমাক বস্তু প্ৰিন্ট কৰি দিব স্ক্ৰীনত হা তো প্ৰিন্ট কৰিবলৈ কাৰণে আমি কি পঠাম তাক আমি কম ষ্ট্ৰিং এটা পাছ কৰিম হা কি বুলি ক'ম আমি চেন্টেন্স বুলি যেনিবা চেন্টেন্স প্ৰিন্ট কৰিম এটা চেন্টেন্স এটা প্ৰিন্ট কৰিম তাৰপিছত তাৰ ভেলিউটো প্ৰিন্ট কৰিম অ'কে অ'কে
তো আৰু কেনেকে কৰিব লাগে তাৰপিছত এই কলন এটা দিব লাগে হা ফাংচন ডিফাইন কৰোঁতে তাৰ সেইটো আমি ফাংচনৰ নামটো দিলো তাৰপিছত তাৰ কি প্যাৰামিটাৰ আমি পাছ কৰিম সেইটো দিলো তাৰপিছত এটা কলন দিব লাগে দি পেলাই তাৰ ভিতৰত এতিয়া আমি লিখিব লাগে ফাংচনৰ ভিতৰত কি কৰিম আমি হা তো এইটো ফাংচনৰ ভিতৰত আমি কি কৰিম প্ৰিন্ট কি কৰিম সেন্টেন্সটো আৰু ভ্যালুটো এনেকে তাৰমানে যোনটো মই ইনফৰমেশন পাছ কৰিলো সেই ইনফৰমেশনটো মই প্ৰিন্ট কৰি দিম ওকে এতিয়া ৰবা ওকে এইটো মাত্ৰ এটা এক্সাম্পল হা এইটো এক্সাম্পল থ্ৰুৰে আমি একচুৱেলি আমাৰ লাইন অফ কোড আমি কম কৰিব নোৱাৰো কিয় কৰিব নোৱাৰো সেইটো দেখা পাবা তুমি এতিয়া কিন্তু এইটো এটা ফাংচন এক্সাম্পল এটা কৈ আছো ৰাইট সো এইটো তথাপিও কাম কৰিব ওকে তাৰ পিছত কি কৰিব লাগিব হেৰি কৰিব লাগিব এতিয়া ৰিটাৰ্ণ ইয়াৰ পৰা একো অকল এটা ৰিটাৰ্ণ ষ্টেটমেণ্ট দিলে আই থিংক এইটো তাৰ পৰা ওলাই আহিব এতিয়া এই ফাংচনটোৰ পৰা ওলাই আহিব হা তো এইটো হ'ল আমাৰ ফাংচন এটা বনি গ'ল এই ফাংচনটো কি কৰে এইটো হ'ল আমাৰ ৰামুক আমি মুনা আৰু অলপ পইচা দিব পাৰো বা মুনা বা ইলেক্ট্ৰিচিটি বিল আৰু অলপ পইচা দিব পাৰো আৰু সেইটো ইউজ কৰি পেলাই সি কিবা এটা কাম এটা কৰিব আৰু আমাৰ ফাংচনটোৱে কি কৰিব আমাৰ ৰামুটোৱে কি কৰিব তাক আমি এটা সেন্টেন্স এটা পাছ কৰি দিম প্ৰিন্ট কৰিবলৈ কাৰণে আৰু কিবা এটা ভ্যালু এটা দিম ওকে সি তেতিয়া কি কৰিব সেই সেন্টেন্সটো আৰু ভ্যালুটো সি প্ৰিন্ট কৰি দিব ওকে এতিয়া এইটো আমি একচুৱেলি কেনেকে প্ৰিন্ট কৰিব পাৰো আমি এনেকে প্ৰিন্ট কৰিব পাৰো হ'বলা সেন্টেন্স প্লাস ভ্যালু ওকে এইটো টেষ্ট কৰি চাম আমি ওকে এতিয়া এইখিনি তোমালোকে লিখি লোৱাচোন তোমালোকে এনেকে লিখি লোৱাচোন এইখিনি এইটো মই এতিয়া ৰান কৰিব চেষ্টা কৰিম মই জাস্ট ৱান্ট টু মেক শিওৰ দ্যাট ইট দিস ৰানছ ওকে এতিয়া পাইথন সৰি পাইথন লাৰ্ন ডেটা টাইপছ আছিল ন চলি আছে তাৰমানে পাইথনে এৰাৰ দিয়া নাই এতিয়ালৈকে ওকে এতিয়া এই ফাংচনটো আমি এতিয়া মাতিম ওকে কেনেকে মাতিম সেইটো কল কৰা বুলি কয় অৰ এক্সিকিউটাৰ ইনভোক কৰা বুলি কয় বা কল কৰা বুলি কয় এই ফাংচনটো কেনেকে মাতিম আমি ইয়াতে এইটো প্ৰিন্ট কৰি আছিলো যে এই প্ৰিন্টটো আমি এতিয়া কমেন্ট আউট কৰি দিম কমেন্ট আউট কেনেকে কৰো এনেকে হ্যাশ দিলে কমেন্ট আউট হৈ যায় তাৰমানে এইটো লাইন আৰু এক্সিকিউট নহয় নচলে এইটো লাইনটো হা এইটো লাইনটো বাদ দি পেলাই আমি এতিয়া ফাংচনটোক মাতিম ফাংচনটো কেনেকে মাতিম এনেকে মাতিব লাগে মাই প্ৰিন্ট তাৰপিছত তাৰ ভিতৰত আমি কি প্যাৰামিটাৰ পাস কৰিম বা কি ইনফৰমেশন তাক দিম সেইটো আমি তাৰ ভিতৰত লিখি দিব পাৰো এনেকে আৰু এনেকে ওকে এতিয়া এই লাইনটোৱে সেম কাম কৰিব যোনটো এইটো লাইনটোৱে কৰি আছিল কিন্তু by calling a function but এটা ফাংচন এটা থ্ৰুৰে কামটো কৰিবহি ওকে এতিয়া এইটো এক্সিকিউট কৰিছো তুমি এতিয়া এটা এৰৰ এটা দিলে কি এৰৰ দিলে ওকে এৰৰটো দিলে এই ফাংচন এতিয়া ফাংচনটো কল কৰি আছে হা হি ভিতৰত এইটো লাইনটো এক্সিকিউট কৰিব চেষ্টা কৰাৰ লগে লগে এই ফাংচনটো কল কৰিছে ফাংচনৰ ভিতৰত এইখিনি ইনফৰমেশন পাস কৰি দিছে কিন্তু কি এৰৰ দিলে file in line in my print can only concatenate string not int to str okay এইটো ফাংচনৰ ভিতৰত মই কি কৰিব চেষ্টা কৰি আছো যোনটো ইনফৰমেশন পঠাইছো তাক হেতুটা ইনফৰমেশন মই এড কৰি দিব চেষ্টা কৰিছো জোৰা লগাই দিব চেষ্টা কৰিছো ওকে কিন্তু হি এৰৰটো কলে যে মই কনকেটেনেট মানে জোৰা লগোৱা I can only concatenate string not int to string তো এতে মই এটা string এটা পাস কৰিছো ন এইটো এটা string হয় string মানে a block of characters ন sentence এটা এই সেন্টেন্সটো পাস কৰি দিছো আৰু এই ভ্যালুটো পাস কৰি my int ভ্যালুটো কি হয় এইটো এটা ইন্টিজাৰ ভ্যালু হয় ন তো হি কৈছে যে মই মাত্ৰ string হে মই কনকেটেনেট কৰিব পাৰো stringৰ লগত মানে মই এটা string আৰু আন এটা string হে মই জোৰা লগাই দিব পাৰো মই কিন্তু তুমি যে কৰিব চেষ্টা কৰি আছা string আৰু এটা ইন্টিজাৰ মই string আৰু ইন্টিজাৰ জোৰা লগাই দিব নোৱাৰো বুলি কৈছে হি কাৰণ মই এটা এড কৰিছো এটা দুটা ৰাইট তো এইটো এনেকে নকৰি পেলে মই যদি এইটো এনেকে কৰো যে এতিয়া এই
এই ভ্যালুটো ইন্টিজাৰ হৈ আছে কিন্তু এই ভ্যালুটো যদি মই স্ট্ৰিং কৰি দিব খোজো তেতিয়াহ'লে মই এনেকেও কৰিব পাৰো ষ্ট্ৰিয়াৰ তাৰমানে যি ভ্যালু মই পঠাইছো সেইটো মই ষ্ট্ৰিঙৰ লৈ কনভাৰ্ট কৰি দিম কনভাৰ্ট কৰাৰ পিছত মই জোৰা লগাই দিম প্লাস কৰি পেলাই ওকে তো এইটো কনভাৰ্ট কেনে কৰে কনভাৰ্ট এনেকে str দি পেলাই এই ভ্যালুটোক এনেকে মাতিলে সেইটো এইটো কনভাৰ্ট কৰি দিয়ে এইটো মনত আছে নে আমি কৰিছিলো ন লাষ্ট ক্লাছত তো এইটো এতিয়া কৰিলে সি কৰি দিব মোক চাবা দেখিছা তো এতিয়া সি এৰৰ নিদিলে এতিয়া সি প্ৰিন্ট কৰি দিলে আগতে যি প্ৰিন্ট হৈ আছিল সেইটোৱে প্ৰিন্ট হৈ আছে এতিয়াও কিন্তু এতিয়া সি ফাংচন এটা কল কৰি পেলাই ফাংচনটোৰ দ্বাৰা প্ৰিন্ট কৰাই আছে মোক বুজিছা এতিয়া সেম থিং মই এইটো লগতো কৰিব পাৰো ইয়াতেও মই মোৰ আগতে প্ৰিন্ট মই কৰি আছিলো সেইটো প্ৰিন্ট নকৰি পেলাই ইয়াতে মই এনেকে কৰিব পাৰো এইটো ইয়াতে মই মাই প্ৰিন্ট হে কৰিব পাৰো হা মাই প্ৰিন্ট আৰু যোনটো ভ্যালু পাস কৰি আছিলো আগতে সেইটোও পাস কৰিম সেম ফৰমেটতে ইটো এতিয়া হি কৰি দিব মোক দেখিছা তো সেম কাম কৰি আছে হি কিন্তু এতিয়া ফাংচন এটা কল কৰি পেলাই কামটো কৰাই আছে ওকে এতিয়া মই এই ফাংচনটোৰ ভিতৰত কি কৰি আছো প্ৰথম যোনটো ভ্যালু পঠাই আছে তাক সেইটো লগত সেকেন্ড ভ্যালুটো মই জোৰা লগাই আছো আৰু সেকেন্ড ভ্যালুটো মই সেকেন্ড প্যাৰামিটাৰটো একচুয়ালি প্যাৰামিটাৰ বুলি কয় যোনটো প্যাৰামিটাৰছ পঠাই আছো সেকেন্ড প্যাৰামিটাৰটো মই স্ট্ৰিংলৈ কনভাৰ্ট কৰি পেলাই চেঞ্জ কৰি পেলাই তাৰপিছত জোৰা লগাই দি পেলাই মই প্ৰিন্ট কৰি আছো ৰাইট এতিয়া যেতিয়া য'তে য'তে প্ৰিন্ট হৈ আছে নহয় সব জায়গাতে মই সেম কাম কৰাব পাৰো মই এনেকে মই মোৰ ফাংচনটো মাতি পেলাই তাৰ দ্বাৰা কামটো কৰাই দিব পাৰো ওকে এতিয়া তোমালোকে সুধিব পাৰা যে এইটো কৰোতে দেখোন মোৰ হেৰিটো প্ৰগ্ৰামটো দেখোন সৰু নহল ন মানে মই কৈছিলো আগতে যে ফাংচন লিখিলে আমি প্ৰগ্ৰামটো সৰু কৰি দিব পাৰো ছুটি কৰি দিব পাৰো কিন্তু ছুটি নহল সেইটো ক'ব পাৰা তোমালোকে এতিয়া এইটো ছুটি কৰিবলৈ কাৰণে এই ফাংচনটোত আৰু আমি লজিক কিছুমান লগাই দিব পাৰো ওকে এতিয়া ফৰ এক্সাম্পল এইটো অলপ ছুটি কৰিব পাৰো কেনেকে মই যদি এনেকে যদি কৰো হা যেনিবা ইয়াতে মই এটা এইখিনি জায়গাত মই যে ভ্যালু অফ মাই ইন্টিজাৰ বা ভ্যালু অফ মাই সামথিং বুলি কৈ আছো যে এইখিনি যদি মই যেনিবা এইটো যদি মই কম কৰি দিব পাৰো তেতিয়াহ'লে মই কেনেকে কৰিব পাৰো এইটো অলপ এনেকে যদি কৰি দিওঁ হা মই এতিয়া ফাংচনটোত মই এতিয়া কি কৰিম মই অকল ভ্যালুটো পঠাই দিম আৰু তাক কম তই এইটো প্ৰিন্ট কৰি দে মোক হা কিন্তু এই ভ্যালু অফ মাই ইন্টিজাৰ বা ভ্যালু অফ মাই ফ্লোট এই সেন্টেন্সটো মই নপঠাও ওকে নপঠাই পেলাই কি কৰিব পাৰো মই তাক ক'ব পাৰো যে তই এই সেন্টেন্সটো মই নপঠাও অকল ভ্যালুটো পঠাম এতিয়া এইটো লক্ষ্য কৰিব তোমালোকে হা ভালকে আৰু তাৰ ভিতৰত কি কৰিম মই প্ৰিন্ট কৈ পেলাই কম যে ভ্যালু অফ মাই ডেটা ইজ তাৰ পিছত মই এই ভ্যালুটো প্ৰিন্ট কৰি দিম যোনটো ভ্যালু পঠাই আছো ওকে এতিয়া মই এনেকে যদি মই প্ৰিন্ট কৰো তেতিয়া মই এতিয়া ওকে এতিয়া অকল এইখিনি কৰি পেলাই যদি ৰান কৰো তেতিয়া এইটো ফাংচনটো চলিবনে প্ৰগ্ৰামটো চলিবনে সেইটো কোৱাচোন তোমালোকে সীমাশ্ৰী কোৱাচোন চলিবনে প্ৰগ্ৰামটো অঞ্জনা মৈত্ৰী লভিতা কোনোবাই কোৱাচোন হেৰা আছেনে তোমালোকে স্যাৰ ভ্যালু কেইটা দিব লাগিব নেকি নচলিব চাগে এইটো নচলিব কিয় নচলিব ভ্যালু কেইটা স্যাৰ তাতে ইনপুট কৰিব লাগিব নেকি ইনপুট কৰিব লাগিব ঠিকে কৈছা ইনপুট হৈও আছে চোৱা এতিয়া ইয়াতে যেনিবা মাই প্ৰিন্ট মই ভ্যালুটো এইটো পঠাই আছো তাক এনেকে পঠাই দিয়ে হয় মানে ফাংচনটো মাতোতে হা তো ভ্যালুটো পঠাই আছো গৈ আছে কিন্তু তথাপিও এইটো একচুয়ালি নচলিব কিয় নচলিব জানানে এইটো ডিফাইন ফাংচন স্যাৰ মানে এই যেটো ডিফাইন কৰা হৈছে ইয়েছ ডিফাইন কৰা হৈছে কাৰণে মানে গোটেইটো ৰান নহব ইয়াতে নহয়
তো ফাংচনটো যেতিয়া মই ডিফাইন কৰো মানে মই ফাংচনটো বনাই হয় আছো হা তো হয় ডেফিনেশ্যনটো চলিব ডেফিনেশ্যনৰ একো প্ৰব্লেম নাই ডেফিনেশ্যন উম মানে কি মই ফাংচন এটা বনাই আছো এইটো জেগাত হা উম তাৰপিছত এইখিনি ফাংচনটো বনি গ'ল এই ফাংচনটো বনি গ'ল এই হয় ফাংচনটোৱে এটা পেৰামিটাৰ লয় মানে এটা ইনপুট লয় আৰু সেই ইনপুটটোত সি কাম হয় কৰে হা কিন্তু মই যেতিয়া মাতি আছো সেই ফাংচনটো কাম কৰাবলৈ কাৰণে তেতিয়া মই কেইটা ইনপুট দিছো তাক ইন্টিজাৰটো আৰু ফ্লোট দুটা আছে ইয়াতে ইন্টিজাৰ ওকে তাক এই প্ৰত্যেকবাৰে যেতিয়া মই মাই প্ৰিন্ট বুলি এনেকে লিখো না প্ৰত্যেকবাৰে এই ফাংচনটো মাতা হৈছে হা ত' হয় এতিয়া এই প্ৰথমবাৰ যেতিয়া মই মাতিছো তাক মই কেইটা ইনপুট পেৰামিটাৰ দিছো সেইটো গম পাইছেনে কেইটা ইনপুট পেৰামিটাৰ দিছো তাক মই ইয়াতে ইন্টিজাৰ আৰু ফ্লোট দুটা আছে দুটা দিছো দুটা ন হয় দুটা দিছো নে ইন্টিজাৰ ফ্লোট নাই ইয়াতে ফ্লোট নাই দেই ইয়াতে মই অকল এটা ষ্ট্ৰিং এটা পাছ কৰি আছো এই গোটেইখিনি এটা ষ্ট্ৰিং হয় আৰু উম আৰু এটা ইন্টিজাৰ এটা পাছ কৰি আছো মানে দুটা ভেলু পাছ কৰি আছো আৰু কেনেকে সেইটো গম পাওঁ আমি এই উম কমা যিমান কেইটা কমা থাকে নহয় তেতিয়া এই প্ৰত্যেকটা কমাৰ আগত এটা পেৰামিটাৰ পাছ হৈ আছে হয় বুজিছানে এইটো ভালকে হয় বুজি ল'বা হা তো ইয়াতে মই মানে এই ফাংচনটো যেতিয়া মাতিছো নহয় মই তাক মই দুটা ভেলু দি আছো দুটা ভেলু নহয় পেৰামিটাৰ পাছ কৰি আছো বা আৰ্গুমেন্ট বুলিও কয় তো ইয়াতে মই এইটো দেখাম আকৌ হা ক'ত আছে এইটো You can pass data known as parameters into a function. You can pass মানে যেতিয়া মাতো ফাংচনটোক যেতিয়া আমি ইনভোক কৰো বা মাতো তেতিয়া তাক আমি প্যাৰামিটাৰ ডেটা পাছ কৰি দিব পাৰো ওকে যে এইটো ডেটাৰ ওপৰত কাম কৰ তহঁতে ওকে আৰু সেইটো কি বুলি কয় প্যাৰামিটাৰ বুলি কয় ৰাইট and you can pass data known as parameters into a function okay আৰু information can be passed into functions as arguments parameters to arguments বুলিও কয় okay দুটা নাম আছে তাৰ parameters বা arguments arguments are specified after the function name inside the parenthesis মানে এই parenthesis ব্ৰেকাৰৰ ভিতৰত argument টো আমি স্পেচিফাই কৰো you can add as many arguments as you want just separate them with a comma এটা কমা লগত সেপাৰেট কৰি পেলাই আমি যিমান কেইটা আৰ্গুমেন্ট আমি তাক দিব খোজো দিব পাৰো ওকে তো এতিয়া এইটো এটা এক্সাম্পল দিছে the following example has a function with one argument ইয়াতে মাত্ৰ এটা আৰ্গুমেন্ট আছে তাৰ সেই আৰ্গুমেন্টটো ইয়াতে তাক f name বুলি আমি দিয়া হৈছে so when the function is called we pass along with the first name which is used when the function is called we pass along a first name which is used inside a function to print the full name okay তো এই ফাংচনটো কি কৰিছে সেইটো কৈ আছে ইয়াতে তো আহ, 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 তো কথাত ওকে বুজিব লগা কথাটো হ'ল যে আমি যেতিয়া ফাংচনটোক আমি ডেটা পাছ কৰো তেতিয়া আমি সেই ডেটাবোৰ কমাৰে সেপাৰেট কৰি পেলাই পাছ কৰিব লাগে ওকে তো এইটো ফাংচন য'ত লিখিলো আমি এই ফাংচনটোত ইয়াৰ আগতে কেইটা পেৰামিটাৰ আছিল দুটা পেৰামিটাৰ আছিল আমাৰ আগতে এনেকুৱা আছিল এইটো ন ওকে আগতে এনেকুৱা আছিল ন আমি চেঞ্জ কৰা আগতে মানে দুটা পেৰামিটাৰ পাছ হৈ আছিল সেইটো কেনেকৈ ক'ম কাৰণ এটা কমা আছে দুটা ভেলু সেপাৰেট হৈ আছিল ওকে দুটা পেৰামিটাৰ আমি আগতে দি আছিলো এতিয়া আমি সেইটো গুচাই পেলাই আমি এটা পেৰামিটাৰ বনাই দিলো হা ওকে এটা পেৰামিটাৰ বনাই দিলো বনাই পেলাই আমি তাক মাতিব চেষ্টা কৰি আছো কিন্তু যেতিয়া তাক আমি মাতিছো তেতিয়া আমি দুটা আৰ্গুমেন্ট বা দুটা পেৰামিটাৰ তাক পাছ কৰি আছো এইটো এটা আৰ্গুমেন্ট এইটো এটা পেৰামিটাৰ কমা আৰু এটা পেৰামিটাৰ দি আছো তাক ন তে এইটো চলাব চেষ্টা কৰিলে পাইথন প্ৰগ্ৰামটো চলিবনে নচলে নচলে কিয় নচলে ওপৰটোত পেৰামিটাৰ এটাই আছে yes correct আৰু ওচৰটোত আমি দুটা দিছো হা তাক দুটা দিলো কাৰেক্ট সেইকাৰণে নচলে কমপ্লেইন কৰিব এই ৰামুটোক আমি কলো ওকে ৰামু তোক মই এটা বস্তু দিম আৰু তই কামটো কৰি আহিবি মোৰ কাৰণে হা যেনিবা এতিয়া মই ৰামুক মোনাটো দি পেলাই এটা বস্তু কি হ'ব পাৰে যেনিবা তাক মোনাটো দিলো ৰামু যা বজাৰলৈ যা এই মোনাটো লৈ যা মোৰ কাৰণে তই গাখীৰ লৈ আনিবি তো সি তাক পিছত তাক যেতিয়া মই মাতি পেলাই তাক ক'লো যে অকে এই তই অকে হেৰি সেইটো গাখীৰ লৈ আনিবি কিন্তু তাক সি তেতিয়া ক'ব কিন্তু পইচাটো ক'ত
মই কেনেকৈ গাখীৰ কিনিম ৰাইট বা তাক যদি অকল মই পইচা দিওঁ ৰাইট পইচা দি পেলাই তাক কওঁ অকে যা মই কামটো কৰি তো সি সুধিব মোক কি কাম কৰিব লাগে মই পইচাটো লৈ কি কৰিম ৰাইট সেইটো এটা এক্সাম্পল অকে তো আৰু এই তেনেকে যেতিয়া মই ফাংচনটো মাতিম তাক যিমান কেইটা মই পেৰামিটাৰ ডিফাইন কৰিছো যে ইমান কেইটা পেৰামিটাৰ তই লবি কামটো কৰিবলৈ কাৰণে সিমানটা পেৰামিটাৰ তাক ইনপুট কৰিব লাগিব তেতিয়াহে কামটো কৰিব সি ৰাইট তো এইটো এতিয়া এক্সাম্পল যদি এইটো মই ৰান কৰিব চেষ্টা কৰো তেতিয়া সি এইটো চোৱা এটা এৰৰটো কি ক'লে my print takes one positional argument but two were given right কৈছে লাইন 14ত লাইন 14 কোনটো এইটো হ'ল লাইন 14 লাইন 14 ক'লে যে মোৰ ফাংচনটোক যোনটো ফাংচন তই ডিফাইন কৰিছ সেই ফাংচনটো মাত্ৰ এটা ইনপুট পেৰামিটাৰহে লয় কিন্তু তই তাক দুটা ইনপুট পেৰামিটাৰ দি আছ দুটা পেৰামিটাৰটোক আৰ্গুমেন্ট বুলিও কয় দুটাই আৰ্গুমেন্ট দি আছ বাট এটাহে লয় সি সেইকাৰণে সেইটো টাইপ এৰৰ বুলি ক'লে অকে তো এইটো কাৰেক্ট কৰিব কাৰণে এতিয়া কি কৰিব লাগিব মই এইটো গুচাই পেলাই যদি মই অকল এইখিনি যদি মাতি দিওঁ এনেকে যদি মাতি দিওঁ এতিয়া চলিবনে চলিবনে এইটো লভিতা চলিব ছাৰ চলিব লভিতা চলিবনে মৈত্ৰী চলিব লাগে yes চাব ডাউট আছে লাগিব ছাৰ এবাৰ ওকে ডাউট আছে কোনে ক'লে ডাউট আছে বুলি Maitri, sir. হা মৈত্ৰী কোৱা কিয় ডাউট আছে ছাৰ এতিয়াও নচলে কিয় নচলে Sir, my print of দুটা আছে তো নচলিব চাগৈ এতিয়াও এই তলৰ লাইনটোত ফেইল কৰিব ন দুটা আছে my print value of my float is my float তো দুটা পা কোনটো ল'ব তাৰ কনফিউজ লাগিব ওকে তো কনফিউজ নালাগে কাৰণ সি এটা পিছত এটা এক্সিকিউট কৰিব স্যার সেকেন্ডটো ল'ব কিয়নো প্ৰথমত প্যাৰামিটাৰ আছে দেন আপোনাৰ ভ্যালুটো আছে মানে প্ৰথমত সেন্টেন্স দেন ভ্যালু ওকে ওকে কিন্তু সেন্টেন্স নেজানো চাও ওকে গুড ভেৰি গুড মৈত্ৰী তুমি নাজানো বুলি কৈছা যে ডেটছ ভেৰি গুড যেতিয়া বুজি নোপোৱা মানে লাজ কৰিব নালাগে এনেকে কৈ দিবা হা বুজি পোৱা নাই বুলি বাট তুমি তথাপি বুজিব চেষ্টা কৰিছা ডেটছ ভেৰি গুড অকে ডেটছ এ গুড এটিটিউড চবৰ কাৰণে কৈছো হা তো বুজি নাপালে খাতা চিধাকে কৈ দিব বুজি পোৱা নাই বুলি অকে যিমান বাৰ বুজাব লাগে বুজাই দিম মই ন' প্ৰব্লেম তো এইটো এতিয়া অকে আগতে চাব লাগিব যে মই ফাংচনটো কেনেকে ডিফাইন কৰিছো অকে প্ৰথম কথাটো হ'ল ফাংচনটো এনেকে ডিফাইন কৰিছো যে এইটো ফাংচনটো হ'ল তাতে মই এটা ভ্যালু এটা ইনপুট পেৰামিটাৰ লয় মাত্ৰ এই ফাংচনটোৱে ইয়াৰ আগতে দুটা ইনপুট পেৰামিটাৰ লৈ আছিল সেন্টেন্স কমা ভ্যালু দুটা ইনপুট পেৰামিটাৰ লৈ আছিল আগতে সেইকাৰণে মই আগতে এনেকে মাতি আছিলো তাক এইটো এটা পেৰামিটাৰ কমা আৰু এটা পেৰামিটাৰ দুটা পেৰামিটাৰ দি মাতি আছিলো চলি আছিল এতিয়া মই এইটো চেঞ্জ কৰি দিলো চেঞ্জ কৰি পেলাই অকল এটা ইনপুট পেৰামিটাৰ লয় এতিয়া মোৰ ফাংচনটোৱে ৰাইট এটা ইনপুট পেৰামিটাৰ লয় তো সেইকাৰণে মই এইটো চেঞ্জ কৰি দিলো এতিয়া মই এই ফাংচনটো মাতোতে অকল এটা ইনপুট পেৰামিটাৰ দিম তাক তো এইটো লাইনটো চলিব কিন্তু নেক্সট এইটো লাইনটো যেতিয়া প্ৰিন্ট হ'বলৈ কাৰণে আহিব এইটো লাইনটো যেতিয়া এক্সিকিউট কৰিব আহিব তেতিয়া এইটো লাইনটো বাকী নচলে লাইনটো নচলে ছাৰ সেইকেইটা এইটো নচলে ইয়াতে আকৌ ফেইল মাৰিব সি তো এইটো এক্সিকিউট কৰিব চেষ্টা কৰো হা এইটো ৰান কৰি চেষ্টা কৰো দেখিলা সি আগতে এতিয়া অকল ছাৰ মাৰ্কটোৱে দিব লাগিব একজেক্টলি আগতে অকল মাই ফ্লোটটো দিব লাগিব য়েছ চোৱা এতিয়া এই আগৰ এৰৰটো এইটো এৰৰটো আৰু এইটো এৰৰটো একেই হয়নে দুটা একে এৰৰ দি আছে নে এতিয়াও অঞ্জনা একে এৰৰ দেখাইছে হয় ছাৰ ছাৰ দুটাটো ওৱান পজিচনেল আৰু টু ৱেৰ গিভেন দিয়া আছে এটাই কাৰেক্ট দেখাইছে কাৰেক্ট ৱেল ডান লবিতা ঠিকে কৈছা তুমি এটা অঞ্জনা বুজি পাইছানে ফলো কৰি আছানে কিন্তু এটা ডিফাৰেন্স এটা আছে দুটাত একে এৰৰ দেখাইছে কিন্তু এটা বেলেগ কাম কৰিছে কিন্তু এতিয়া কি কৰিছে অঞ্জনা তুমি লক্ষ্য কৰিছানে অঞ্জনা তুমি এইটো ভালকে চাই পেলাই কি প্ৰিন্ট হৈছে কি আউটপুট দিছে এইটো চাই পেলাই মোক কোৱাচোন কি ডিফাৰেন্স এটা কি বেলেগ কিবা এটা কাম কৰিছে এইবাৰ কিন্তু কি কাম কৰিছে এইটো কোৱাচোন তুমি
অঞ্জনা বাকিবোৰেও তোমালোকে লক্ষ্য কৰাচোন বেলেগ কিবা এটা কৰি আছে কিন্তু ক'ব নালাগে আগতে অঞ্জনাই ক'ব বেলেগ কি কাম কৰিছে ধৰিব পৰা নাই। ওকে ঠিক আছে সেইটো ভাল আনসাৰ ঠিক আছে ধৰিব পৰা নাই যদি কিন্তু চাই থাকাচোন তুমি চাই থাকিলে কি কি প্ৰিন্ট হৈছে চালি তুমি গম পাবা বাকিবোৰ ধৰিব পাৰিছানে কি হৈছে ফ্লোটটো দেখাইছে আগতো ইন্টিজাৰটো দেখাইছিলে ওকে ওকে আগতে ইন্টিজাৰ দেখাই আছিল এৰৰটো ইন্টিজাৰত আছে এতিয়া এই ফ্লোটটোত এৰৰ বুলি কৈছে ইয়েছ সেইটো এটা ডিফাৰেন্স হয় বাৰু ঠিকে কৈছে আৰু এটা বেলেগ এটা ডাঙৰ ডিফাৰেন্স এটা আছে লক্ষ্য কৰিছেনে সীমাশ্ৰী মৈত্ৰী অঞ্জনা তুমি লক্ষ্য কৰিছা যদি Sir, one positional argument but two were given. ইয়েছ So আমি ভ্যালুক মাতিছিলো মানে এটা পাস কৰিছো আৰু ইয়েছ তলত দুটা আছে ইয়েছ দুটা মানে ভ্যালু অফ মাই ফ্লোট ইজ কমা দেন মাই ফ্লোট ইয়েছ দুটা Sir, এইটো হ'ব নেকি এইটো এটা ডিফাৰেন্স যে মাতিছিলো এটা কিন্তু ইয়াততো আছে দুটা সেইটোতো দুটাটো একে এৰৰে দেখাইছে ন ইয়াতো একে এৰৰে দেখাইছে অৱশ্যে এইটো ইন্টিজাৰ আছিলে এইটো ফ্লোট হয় কাৰণ এইটো লাইনটো বেলেগ বেলেগ লাইনৰ এৰৰটো দেখাই আছে এতিয়া আগতে লাইন 14ৰ এৰৰ দেখাইছিল সেইটো ঠিক কৰি দিলো আমি এতিয়া লাইন 16ৰ এৰৰটো দেখাইছে ৰাইট কিন্তু এক্সিকিউট যেতিয়া হৈছে আৰু এটা ডিফাৰেন্স এটা আছে সেইটো লক্ষ্য কৰিছেনে ওপৰটোত স্যাৰ my ডাটাটো dataটো নহয় এক্সিকিউট হৈছে ইয়াতে Yes, well done. এই ডেটাটো এক্সিকিউট হৈছে এতিয়া দেখিছানে এইটো হয় এইটো তাৰমানে এইটো চলিছে তাৰমানে এই লাইনটো চলিলে এইবাৰ য'ত আমি ফাংচনটো আমি এটা আৰ্গুমেন্টেৰে মাতি আছো এই লাইনটো চলি গ'ল এতিয়া কিন্তু এই লাইনটো চলাৰ পিছত লাইন 16ত আকৌ সি দেখা পালে যে প্ৰথমটো চলিলো মই কিন্তু নেক্সট টাইমত আকৌ তই মোক দুটা আৰ্গুমেন্ট দি মাতিছ সেইকাৰণে এৰৰটো দিলে বুজিলানে অঞ্জনা লক্ষ্য কৰিলা তুমি হয় Yes, মৈত্ৰী হয় স্যাৰ বুজিলো ইয়েছ তো সেইটো প্ৰিন্ট হৈ গৈছে তো সেইকাৰণে আগতে লাইন 14ৰ এৰৰটো দেখাইছিল লাইন 14টো আমি ঠিক কৰি দিলো এতিয়া লাইন 16ৰ এৰৰটো দেখাইছে ন লাইন 16ত সেম এৰৰ দেখাইছে এতিয়া লাইন 16টো ঠিক কৰিবলৈ কাৰণে আমি কি কৰিব লাগিব মাত্ৰ এটা আৰ্গুমেন্ট দিম এইটো আৰ্গুমেন্ট দিম ওকে এটা আৰ্গুমেন্ট বা এটা প্যাৰামিটাৰ দিম এতিয়া এইটো প্ৰিন্ট কৰি দিব ন এতিয়া এইটো এতিয়া চলাই দিম এতিয়া চলিছে উইদাউট এনি এৰৰ ন হয়নে এতিয়া গম পাইছেনে যে আমাৰ হেৰিটো যিমান আমি লিখিব লাগে প্ৰগ্ৰামটো চলাবলৈ কাৰণে সেইটো অলপ কমি গৈছে এতিয়া সেইটো লক্ষ্য কৰিছানে কাৰণ আগতে আগতে যেতিয়া আমি লিখিছিলো আমি এইখিনিতে যেতিয়া আমি প্ৰিন্ট ষ্টেটমেন্ট যেতিয়া আছিলে আমাৰ প্ৰিন্টত আমি এনেকে লিখিছিলো ন ভ্যালু অফ ইন্টিজাৰ ইজ মাই ইন্ট প্ৰিন্ট ভ্যালু অফ ইন্টিজাৰ ইজ মাই ইন্ট প্ৰিন্ট ভ্যালু অফ মাই ফ্লোট ইজ মাই ফ্লোট ইজ মাই ফ্লোট এনেকে লিখিছিলো আমি ন কিন্তু এতিয়া আমি সেই কামটোকে কৰাবলৈ কাৰণে আমি মাত্ৰ এনেকে লিখি দিলেই হৈ গ'ল যে মাই প্ৰিন্ট মাই ইন্ট মাই প্ৰিন্ট মাই ফ্লোট তো আমি যিমান লিখিব লাগে সেইটো কমি গ'ল ন সেইটো লক্ষ্য কৰিছানে গৈছে স্যাৰ হয় তো ইয়াত এনেকে ফাংচনে এনেকে আমাক সহায় কৰে তাৰমানে আমাৰ কামটো কমকে লিখি পেলাই আমাক কামটো কৰাই দিয়ে হা তো তেনেকে ইয়াতে এই মখা লাইন প্ৰিন্ট কৰাতকে এই মখা লাইন লিখাতকে আমি এনেকে লিখি দিব পাৰো যে কেনেকে লিখিব পাৰো মাই প্ৰিন্ট sorry itu nasil আমার আছিল my print my string one ওকে কিন্তু ইয়াতে এটা ডিফাৰেন্স হ'ব হা কি ডিফাৰেন্স হ'ব সেইটো মই কৈ আছো এতিয়া এইটো নকৰো মই এই my printটো কৰিম
এতিয়া এইটো সেম একে আউটপুটে আহিব, কিন্তু এটা কথা লক্ষ্য কৰিবা, এতিয়া আগতে কি প্ৰিন্ট কৰি আছিল, ভেলিউ অফ মাই ফাৰ্ষ্ট ষ্ট্ৰিং ইজ এ বুলি প্ৰিন্ট হৈ আছিল এতিয়া ন, কিন্তু এতিয়া যেতিয়া মই তাক মাতিম মাই প্ৰিন্ট মাই str1, মাই str1ত কি আছে, এ আছে ন, এতিয়া সি কি প্ৰিন্ট কৰিব সেইটো ক'ব পাৰিবনে, কি বুলি প্ৰিন্ট কৰিব বাৰু? ভেলু বুলি কৰিব এইটো। কি কি একজেক্টলি কি লাইন প্ৰিন্ট হ'ব সেইটো কোৱাচোন, কি লাইন প্ৰিন্ট হ'ব ভেলু একজেক্টলি? অফ ডাটাটো আহিব, য়েছ, ভেলু ভেলিউ, অফ মাই ডাটা বুলি আহিব ইয়াতে। য়েছ, ভেলিউ অফ মাই ডেটা ইজ কি বুলি ক'ব? এ এ, ৱেল ডান লভিতা। অঞ্জনা তুমি বুজিছানে? ছাৰ হয়। হয় মানে বুজিছানে, বুজি পেলাই হয় বুলি কৈছা নে এনে কৈছা? নেক্সট টাইম সুধিম দে তোমাক মই, ছাৰ বুজিছো। বুজিছা ন? স্যাৰ ইয়া কোৱা, মই স্যাৰ কোৱা। অনেষ্টলি ক'ব গ'লে মই বুজি পোৱা নাই স্যাৰ, আপুনি যদি অলপ শৰ্টলি ভালকে প্ৰথমৰ পৰা এবাৰ বুজাই, শৰ্টলি য়েছ য়েছ, বেছি এক্সপ্লেইন কৰিব নালাগে হা আৰু হা হা, আহ, ঠিক আছে, ৰামু কি কৰে সেইটো বুজি পাইছো, অলপ অকে শৰ্টলি বুজাই দিয়ক না। অকে ঠিক আছে, বুজাই আছো ৰবা হা। সীমাশ্ৰী তুমি বুজিছানে, ফলো কৰিছা তুমি? বুজিছো ছাৰ। বুজিছা? তো ইয়াতে ইয়াতে অকে, এতিয়া আকৌ ভালকে বুজাই দিম হা। এতিয়া এটা এটা প্ৰথমৰ পৰা লক্ষ্য কৰা হা, মোৰ ফাংচনটো কি কৰে, এই ফাংচনটো হ'ল মাই প্ৰিন্ট, অকে, মাই প্ৰিন্ট, তাক মই এটা এটা ইনফৰমেশ্যন দিওঁ, ভেলিউ এটা দিওঁ, আৰু তাক কওঁ এই ভেলিউটোৰ ওপৰত কাম এটা কৰ, আৰু এই মোৰ ফাংচনটো কি কাম কৰি আছে, এই ফাংচনটো প্ৰিন্ট কৰি আছে, অকে। তো ই কি কৰে, প্ৰিন্ট, আমি তাক যিয়ে ভেলিউ নিদিওঁ কিয়, সি কি আগতে কি প্ৰিন্ট কৰিব, সি ক'ব যে ভেলিউ অফ মাই ডেটা ইজ, কাৰণ এইখিনি ইনফৰমেশ্যনটো তাক আমি পাছ কৰা নাই, পাছ নকৰাকেই সেইখিনি ইনফৰমেশ্যন সি প্ৰিন্ট কৰিবই তাৰমানে হা, তাৰপিছত যি পাছ কৰিছো সেইটো প্ৰিন্ট কৰি দিব, ৰাইট? ইয়াতে এইটো আৰু অলপ ক্লিন কৰি দিব পাৰো, এনেকে লিখি পেলাই আৰু অলপ ক্লিন কৰি দিব পাৰো হা। তাৰমানে যিয়ে তাক ভেলিউ নিদিও কিয় আমি, সি সদায় এইখিনি লাইনটো সি প্ৰিন্ট কৰিবই, তাৰ পিছত সেই ভেলিউটো প্ৰিন্ট কৰি দিব সি, অকে। ইয়ালৈকে বুজিছানে মৈত্ৰী? হয় স্যাৰ, ইয়ালৈকে বুজি পাইছো। ইয়ালৈকে বুজিছা ন? অঞ্জনা কিন্তু স্যাৰ বুজিছা? ৰিটাৰ্ণটো হা, ৰিটাৰ্ণটো কি? ৰিটাৰ্ণটো কিয় লিখিছে স্যাৰ? ৰিটাৰ্ণ মানে ফাংচনটো যেতিয়া এক্সিকিউট কৰা হৈ যায়, মানে ফাংচনটো শেষত ৰিটাৰ্ণ বুলি লিখা হয়, তাৰমানে ফাংচনটো সেইখিনিয়ে কাম কৰিব, তাৰমানে তাৰপিছত আৰু একো নকৰে, সেনেকে। স্যাৰ ভ্যালুটো যে প্ৰিন্ট হ'ব, কোনটো য়েছ, ভ্যালু প্ৰিন্ট হ'ব? ঠিক আছে, এইটো বুজি পালো যে ভ্যালু অফ মাই ডেটা ইজ, এইটো আহি যাব, বাই ডিফল্ট এইটো আহিবই কাৰেক্ট, হা, য়েছ য়েছ এইটো আহিবই। বাকী য়েছ, কমা দি পেলাই যিটো ভ্যালু লিখিছে সেই ভ্যালুটো ক'ৰ পৰা আনিব? হা, আৰু গুড সেই গুড পইণ্ট। ভ্যালুটো মাই ইন্টিজাৰ হ'ব বা মাই ফ্লোট হ'ব, সেইটো সি কেনেকে বুজি পাব যে মাই ফ্লোটে আনিব নে ইন্টিজাৰে হা, আনিব নে ষ্ট্ৰিং ওৱান আনিব? য়েছ, গুড সেইটো পইণ্ট। মই বুজা নাই। সেইটো কেনেকে হ'ব, সেইটো এতিয়া যেতিয়া এইটো হ'ল মোৰ ফাংচন ডেফিনেশ্যন হা, অকে। দুটা কথা আছে, এটা হ'ল ফাংচনটো বনোৱা, মানে ফাংচনটো ডিফাইন কৰা, অকে। সেইটো ডেফিনেশ্যনটো এটা হৈ আছে, মই ইয়াতে মাত্ৰ ফাংচনটো বনাই আছো, বনালো ফাংচনটো হা, মানে মোৰ কাম কৰা ৰামুটো বনালো মই তাতে, মানে তাক মই চাকৰিত ৰাখিলো, কিন্তু এতিয়ালৈকে তাক একো কাম দিয়া নাই, মই কাম কৰিবলৈ কাৰণে একো দিয়া নাই তাক, অকে। তো এইখিনি জেগাত মই মাত্ৰ ফাংচনটো বনালো, কিন্তু পাইথনটো যেতিয়া ৰান কৰিব নহয়, সি এইটো এতিয়া তাক নামাতে, এতিয়া তাৰ দ্বাৰা একো কাম নকৰোৱাই, অকে। যেতিয়া পাইথন যেতিয়া ৰান কৰিব, সি যেতিয়া দেখিব ডেফ মাই প্ৰিন্ট ভেলু প্ৰিন্ট এইটো, অকে, সি ক'ব অকে ঠিক আছে, এইখিনি মই বুজি পালো, ডেফ মানে ডিফাইন কৰি আছো, তাৰমানে তই এটা ৰামু এটা বনাই আছো, এটা ফাংচন এটা বনাই আছো, মই বুজি পালো, ঠিক আছে, তই বনালি ঠিক আছে, কিন্তু তাক নামাতে, তাৰ দ্বাৰা একো কাম নকৰোৱাই, অকে। কাম কেতিয়া কৰাব, যেতিয়া সি দেখিব যে তলত কৰবা বেলেগ জাগাত এই নামটো লিখা হৈছে, মাই প্ৰিন্ট লিখা হৈছে, তেতিয়া সি বুজিব এতিয়া মই সেই ফাংচনটো আগতে যে বনাইছিলো যে, সেই ফাংচনটোক মই এতিয়া মাতিব লাগিব, তাৰ দ্বাৰা কাম কৰাব লাগিব, অকে। মইতো বুজিছা এইখিনি? বুজি পাইছো স্যাৰ। য়েছ, অঞ্জনা বুজিছানে?
হয় স্যার কি বুজিলা কোৱাচোন মোক তুমি বুজাই দিয়াচোন তুমি অঞ্জনা এইটো কোৱাচোন ইয়াতে ইয়াতে কি হৈ আছে এইখিনি জায়গাত সীমাশ্ৰী তুমি কোৱাচোন এইখিনি জায়গাত কি হৈ আছে স্যার আমি মাই প্ৰিন্ট বুলি লিখি পেলাই তলতো যে মাই প্ৰিন্ট বুলি লিখিছো ইয়েস বাকি বিলাকক এৰি পেলাই মাই প্ৰিন্ট যিখিনি ঠাই লিখিছো সেইখিনিহে মানে কমান্ড কৰিব বা দেখুৱাব ইয়েস এইখিনি জায়গাত কি হৈ আছে এইখিনি জায়গাত কি হৈ আছে এইটো কোৱাচোন তুমি এইখিনি কি হৈ আছে এইটো বুজি পালানে স্যার ৰিটাৰ্ণটো থকা কাৰণে মাই প্ৰিন্ট যিখিনি ঠাইত আছে সেইখিনি মানে দেখুৱাব নহয় আৰু বেসিক আনসার বিচাৰি আছো মই এইখিনি জায়গাত যে আমি কি ওকে এইখিনি জায়গাত কি কৰি আছো আমি কি লিখিছো এইটো ফাংচন ক্ৰিয়েট হৈ আছে স্যাৰ ইয়াতে ইয়েস ফাংশন ক্রিয়েট হৈ আছে তে লবিতা ঠিকে কৈছা তুমি হুম। সীমাশ্ৰী বুজিছানে অঞ্জনা তুমি বুজি পাইছানে মৈত্ৰীয় তুমিও স্যার বুজি এইটোৱে পাইছো স্যাৰ বুজি এইটো পাইছা এইটো মানে এটা স্ট্ৰাকচাৰ ৰেডি কৰিছো এইটো এটা স্ট্ৰাকচাৰ হে হয় এতিয়ালৈকে তুমি একো আনিব নালাগে তোমাক মই বুজাই কাৰেক্ট দিছো যে এইটো আনিবহে লাগে ভ্যালুটো আনিবহে লাগে কোনটো ভ্যালু এতিয়ালৈকে কোৱা নাই কাৰেক্ট স্যাৰ নেক্সট স্টেপ তুমি নাই বুজা হা যে ভ্যালু কোনটো ভ্যালু আনিব মাই হিয়া ইন্ট মাই সেইটো এইটো সেইটো কেনেকে আনিব সেইটো মই বুজাই আছো এতিয়া সেইটো মই বুজাই আছো আগতে এইটো বুজি পোৱা অঞ্জনা তুমি বুজিছানে স্যার মই বুজিছো কিন্তু মই বুজাব নোৱাৰো ওকে ঠিক আছে এজ লং এজ তুমি বুজি পাইছা তেতিয়ালৈকে ঠিকে আছে ওকে কিন্তু হয় বুজাই দিয়াটো এটা হেৰি হা সেইটো এটা ইম্পৰ্টেণ্ট স্কিল দেই বুজাবলৈও শিকিবা সেইটো এটা ইম্পৰ্টেণ্ট স্কিল চবৰ কাৰণে ন আমি চবেই ভাবো যে আমি ষ্টুডেণ্ট আমি অকল আমি পঢ়িমহে আমাৰ মাষ্টৰে শিকাব অকে সেইটো বাৰু ঠিকে আছে সেইটো কৰিব লাগে কিন্তু চবেই শিকাবলৈও চেষ্টা কৰিব লাগে একচুৱেলি হা তুমি যেতিয়া কিবা শিকোৱা কিবা যেতিয়া বুজাই দিয়া তেতিয়া তোমাৰ নিজৰ বুজাটো আৰু ভাল হৈ যায় মানে ইউ আণ্ডাৰষ্টেণ্ড দ্য থিং ইভেন বেটাৰ অকে যেতিয়া তুমি বুজাই দিয়া তো সেইটো শিকিবা অকে তো আকৌ এবাৰ কৈ আছো এইখিনি জেগাত মাত্ৰ ফাংচন এটা ক্ৰিয়েট হৈ আছে লভিতাই যি ক'লে যে আমি ফাংচন এটা বনাই আছো অকে আমি বনাই আছো কিন্তু তাৰ দ্বাৰা একো কাম কৰোৱা নাই অকে আৰু সেই ফাংচনটো কি কৰে ভেলু এটা লয় যিয়ে ভেলু নিদিও কিয় সি আগতে প্ৰিন্ট কৰিব যে ভেলু অফ মাই ডেটা ইজ সেইখিনি প্ৰিন্ট কৰিবই সি তাৰপিছত সেই ভেলুটোত কি আছে সেইটো প্ৰিন্ট কৰি দিব অকে এতিয়া মৈত্ৰীৰ নেক্সট কুৱেশ্যনটো হ'ল যে এই ভেলুটো যে দিছো আমি সেই ভেলুটো ক'ৰ পৰা পাইছে সি ন হয় স্যাৰ য়েছ সেইটো ভেলুটো পাব সি যেতিয়া সেই ফাংচনটো আমি ইনভোক কৰো মানে এক্সিকিউট কৰো অকে কল কৰো অকে ফাংচনটো যেতিয়া কল কৰোতে আমি সেই ভেলুটো দি দিব লাগিব অকে আমি যেতিয়া আমি আৰু ফাংচনটো কল কেনেকে হয় যে আমি এই ফাংচনৰ নামটো আমি যেনেকে যেতিয়া লিখিম তেতিয়া সেই ফাংচনটো কল হ'ব অকে তো ইয়াতে আমি লিখিলো মাই প্ৰিন্ট ব্ৰেকেট মাই ইন্ট এই প্ৰথম যেতিয়া আমি এইটো লাইনটো লিখিলো তেতিয়া পাইছেনে বুজিব অকে এতিয়াহে এই কাম কৰাইছে ৰামুক মাতিছে এতিয়া সি ৰামুক মাতি পেলাই কি দিলে তাক মাই ইন্ট দি দিলে এইবাৰ প্ৰথমবাৰ অকে তো এতিয়া এইখিনি এতিয়া কি কৰিব পাইছেনে এই মাই প্ৰিন্ট মাই ইন্ট বুলি এইটো লাইনটো পঢ়াৰ লগে লগে পাইথনে যাব দৌৰি পেলাই এই লাইনটো লৈ অকে ভিতৰত সি পিছফালে কৰি আছে এই কামবোৰ আমি দেখা নাপাওঁ সি কেনেকে কৰি আছে আৰু মাই প্ৰিন্টৰ লৈ যাওঁতে কি লৈ যাব লগতে সি মাই ইন্টৰ যোনটো ভেলু আছিল সেই ভেলুটো লৈ যাব সি মাই ইন্টত কি আছিল 3 আছিল অকে তো এই ফাংচনটো লৈ যাব গৈ কি লৈ যাব হাতত নাম্বাৰ 3 টো লৈ যাব সি 3 টো লৈ যোৱাৰ লগে লগে তাৰপিছত তেতিয়া কি প্ৰিন্ট হ'ব তেতিয়া প্ৰিন্ট হ'ব ভেলু অফ মাই ডেটা ইজ কি লৈ গৈছিল ভেলুটো কি আছিল মৈত্ৰী 3 ভ্যালু অফ মাই ডেটা ইজ 3 হ'ব 3 হ'ব সেইটো প্ৰিন্ট হৈ যাব সেইকাৰণে সেইটো প্ৰিন্ট হৈছে ইয়াতে কৈছে ভেলু অফ মাই ডেটা ইজ 3 ৰাইট নেক্সট টাইম আকৌ মাতিলো মই এইবাৰ কলো ঠিক আছে এইবাৰ তই মাই ফ্লোট লৈ যা মাই ফ্লোটটোত কি আছিল 6.7 তো সেইকাৰণে নেক্সট টাইম প্ৰিন্ট হওঁতে 6 মাই প্ৰিন্ট হ'ল যে ভেলু অফ মাই ডেটা ইজ 6.7 অকে স্যার কেতিয়া কৈছিলো ইয়াত লিখা আছে প্ৰিন্ট ভ্যালু অফ মাই ইন্টিজাৰ ইজ মাইণ্ড তাৰ কাৰণে মাইণ্ড দেখাই দিলে ন তাৰপিছত ফ্লোটটো কেনেকে দেখাব তেতিয়া মানে আমি লিখিব লাগিব ভ্যালু অফ মাই ফ্লোট ইজ
এতিয়া তুমি এটা সেইটো বেলেগ তুমি এটা বেলেগ এটা প্ৰব্লেমৰ কথা কৈ আছা তুমি সেইটো কেনে কৰিব লাগে সেইটো আমি চাম অকে এতিয়া ঠিক কথা এটা ধৰিছা তোমালোকে তোমালোকে অকে বাকি Sir, মানে আপুনি ইন্টিজাৰ কৈছে ন ঠিক আছে ইন্টিজাৰ আহি আছে ফ্লোটটো কিয় নাই আহা বা ফ্লোটটো আহা নাই ঠিক আছে মানে ওপৰত যে ইন্টিজাৰ লিখা আছে তাৰ কাৰণে ইন্টিজাৰ আহিছে বাকি ফ্লোট লিখিলে ফ্লোট আহিলেহেঁতেন কাৰেক্ট এনেকুৱা নেকি হেজ দি পেলাই যে প্ৰিন্ট লিখিছো নহয় একচুৱেলি ইয়াতে এইটো চেমি কলনৰ ভিতৰত যোনটো এইটো কোটেশন মাৰ্ক ন সৰি নট কলন কোটেশন মাৰ্ক এই কোটেশন মাৰ্কৰ ভিতৰত যোনটো আমি লিখিও নহয় এইটো ফিক্স ইনফৰমেশ্যন হৈ যায় মানে এইটো এনেকেই প্ৰিন্ট কৰিব আমি যি নিদিও কিয় সেইখিনি এনেকেই প্ৰিন্ট কৰিব সি অকে অকে এতিয়া ইমানটো বুজিছো এতিয়া তুমি যোনটো কৈ আছা যে সি ইন্টিজাৰ দিওঁতে এনেকে প্ৰিন্ট কৰিলে ফ্লোট দিওঁতেও সি একেটাই প্ৰিন্ট কৰিলে সি ৰাইট সেইটো একেটাই কিয় প্ৰিন্ট কৰিলে কাৰণ মই ফাংচনৰ ভিতৰত মই এনেকে লিখিছো যে ভেলিউ অফ মাই ডেটা যি নিদিও কিয় ভেলিউ অফ মাই ডেটাটো প্ৰিন্ট কৰি পেলাই ভেলিউটো প্ৰিন্ট কৰ বুলি সি একচুৱেলি ফাংচনৰ ভিতৰত সি একো লজিক লগোৱা নাই যে মই ফ্লোট দিছো নে ষ্ট্ৰিং দিছো নে ইন্টিজাৰ দিছো একো লজিক লগোৱা নাই সি যি নিদিও কিয় তাৰ ভেলিউটো প্ৰিন্ট কৰি দিছে আৰু তাৰ আগত সি ভেলিউ অফ মাই ডেটাটো লিখি দিছে এইখিনিলৈকে বুজিছানে মৈত্ৰী স্যাৰ এইখিনিলৈকে বুজিছো আপুনি মোৰ কোৱেশ্চনটো বুজি পোৱা নাই মানে কোৱা আকৌ কোৱাচোন ভেলু অফ মাই ডেটা ইজ এইটো কোটেশন মাৰ্কৰ ভিতৰত আছে ইয়াত আমি যিয়ে নিলিখো কিয় এইটো হোল অফ দা প্ৰগ্ৰামত কোনো ফাৰ্ক নপৰে বা চেঞ্জ নহয় কাৰেক্ট কিয়নো এইটো আমি নিজে ডিসপ্লে কৰাৰ কাৰণে ডিসপ্লেত কেনেকে আহিব ধুনীয়া হ'ব সেইটো কাৰণে আমি দিছো কাৰেক্ট শো কাৰেক্ট বাকি কাম কৰিব ভিতৰত ভ্যালু দি পেলাই কাৰেক্ট যেটো কমাৰ বাহিৰত লিখিছো কাৰেক্ট এতিয়া ভ্যালুটো আপুনি কৈছে ইন্টিজাৰ আহিব 3 আহিব নহয় এই 3 টো যে আহিলে নহয় ভেলুটো ইন্টিজাৰে অকল ইন্টিজাৰে নাহে ভেলুটো আমি যি ভেলু দিও সেইটো আহিব ন প্ৰথমবাৰ আমি ইন্টিজাৰ দিছো কাৰণে প্ৰথমবাৰ ইন্টিজাৰ ভেলুটো আহিছে সেকেন্ড টাইম ফ্লোট দিওঁতে ফ্লোটৰ ভেলুটো আহি যাব সেকেন্ড টাইম ৰান কৰিলে ফ্লোটটো আহিব থাৰ্ড টাইম ৰান কৰিলে মাই ষ্ট্ৰিং আহিব সেইটো কৈছিলে স্যাৰ yes correct আচ্ছা মানে প্ৰথমবাৰ ৰান কৰিলে আমাৰ ইন্টিজাৰটো দেখাব দেন সেকেন্ড টাইম কৰিলে ফ্লোট দেখাব দেন থাৰ্ড টাইম কৰিলে আমাক মাই ষ্ট্ৰিং দেখাব correct মোৰ মানে কনফিউজনটো ইয়াত আছিলে মাই প্ৰিন্টটো ইয়াত তিনিটা আছে তিনিটা পা ইন্টিজাৰে প্ৰথম ললে তাৰ মানে ইন্টিজাৰ প্ৰথমত আছে কাৰণে ইন্টিজাৰটো প্ৰথম লৈছে correct কাৰণ মাই প্ৰিন্টক মাতিছে ঠিক আছে মাতিছে মাই প্ৰিন্টে কিন্তু ইয়াত তিনিটা মাই প্ৰিন্ট আছে কোনটো মাই প্ৰিন্টক লৈ যাব তো এইটো ইন্টিজাৰ টাইপক ল'ব ফ্লোটক হা ল'ব নে ষ্ট্ৰিংত ল'ব স্যাৰ সেইটো এটাৰ পিছত এটা এক্সিকিউট হ'ব ন তো এই এটাৰ পিছত আচ্ছা এসেন্ডিং অৰ্ডাৰত লৈ যাব ওকে মানে এইটো সদায় প্ৰগ্ৰামটো সদায় সিকুৱেন্সিয়েল অৰ্ডাৰতে ৰান কৰে ন এতিয়া যেনিবা এই লাইনটো যদি চবকে আগত লিখি দিওঁ মই ওপৰত যদি এইটো লাইনটো লিখি দিওঁ ইয়াতে তেতিয়া সি এইটো আগতে প্ৰিন্ট কৰিব তেতিয়া সি এতিয়া মই ভাবিছিলো মানে কনফিউজ হ'ব কম্পিউটাৰ যে তিনিটা আছে তিনিটা যদি থাকে তেনেহলে প্ৰিন্টে নকৰে মই কনফিউজ হৈছিলো কোনটো নহয় এতিয়া গম পাইছো স্যাৰ মানে এতিয়া গম পাইছো মানে এতিয়া ফৰ এক্সাম্পল আৰু এটা কথা ভাবাচোন ইয়াতে এই ফাংচনটো কেইটা ফাংচন কল হৈ আছে মাতা হৈ আছে এই প্ৰগ্ৰামটোত তিনিটা মাতা হৈ আছে ওকে এই তিনিটা মাতা হৈ আছে এই তিনটাৰ বাহিৰেও আৰু বেলেগ এটা ফাংচন মাতিছোনে আমি এই প্ৰগ্ৰামটোত নাই মাতা টোটেল 8টা আছে স্যাৰ মাতি থকা নাই ক'ত 8টা মানে ক'ত কি যদি মানে গোটেই ইয়াতে লিখি থকাটো যদি স্যাৰ এতিয়া আমি গোটেই কেইটা মাতা হৈ আছে যিটো কমানত কৰা কিটাক বাহিৰে ওকে yes কি 8টা মাতা হৈছে বুলি কৈছা তুমি কোনটো 8টা মানে স্যাৰ যিখিনি কৰিছো যিকিটা কমানত কৰা আছে তাক বাদে গোটেইখিনিয়ে কল হৈ থাকিব কাৰেক্ট তো আমি ঠিকে কৈছা তুমি কিন্তু মই সুধিছো যে কেইটা ফাংচন আমি কল কৰিছো ইয়াতে এটা ফাংচন কল কৰিছো আমি মাই প্ৰিন্ট ফাংচন এটা কল কৰি আছো আমি এটা হৈ আছে এইটো মাই প্ৰিন্টটো এটা ফাংচনটো হ'ল মাই প্ৰিন্ট ইয়াৰ বাহিৰে বেলেগ ফাংচন কিবা আমি কল কৰি আছো নে মাতি আছো নে অঞ্জনা তুমি কোৱাচোন আমি বেলেগ কিবা ফাংচন মাতি আছো নেকি ইয়াতে এই প্ৰগ্ৰামটো এই গোটেই প্ৰগ্ৰামটোত গোটেই ফাইলটোত আমি বেলেগ কিবা প্ৰগ্ৰামো মাতি আছো নেকি আমি অঞ্জনা কোৱাচোন
স্যার ফাংশন এটা মাতিছো ভ্যালু তিনিটা মাতিছো মানে ভ্যালুৰ ওকে চেঞ্জ হৈছে ওকে ন সেইটো বুজিছো এটা মাই প্ৰিণ্টটো বাদ দিয়া এটা এই মাই প্ৰিণ্টটো বাদ দিয়া মই সুধিছো মাই প্ৰিণ্টৰ বাহিৰে বেলেগ কিবা ফাংচন আমি মাতিছো নেকি অঞ্জনা তুমি কিবা নাই কৈ আছিলা মাতা নাই মাতা ওকে অঞ্জনা কোৱাচোন তুমি ময়ো সেইটোৱে কৈছো নাই মাতা ওকে সীমাশ্ৰী সীমাশ্ৰী তুমি কি ভাবা বেলেগ কিবা ফাংচন মাতিছো নে আমি স্যাৰ আমি ডাটাটো বিচাৰিছো ভ্যালু অফ মাই ডাটা ইয়েছ ওকে ওকে আগলৈ কোৱা মই কৈছো বেলেগ কিবা ফাংচন মাতিছো নেকি এইটো ফাংচনটো হয় নাই স্যাৰ হা কি ক'লা স্যাৰ বেলেগ ফাংচন নাই মতা নাই মাই মাতা প্ৰিণ্টটোৱে আছে মাই প্ৰিণ্টটো ওকে লভিতা তুমি কি কোৱা ফাইনেল আনসাৰ এটা দিয়া স্যাৰ এইখিনিতে আমি যিটো ডিফাইন ফাংচন ক্ৰিয়েট কৰিলো সেইটোৰ ক্ষেত্ৰত আমি অকল মাই প্ৰিণ্টটোকে কল কৰিছো স্যাৰ ইয়েছ তাৰ বাহিৰে বেলেগ কিবা ফাংচন কল কৰি আছো নেকি আমি ক্ৰিয়েট কৰা নকৰা নাজানিম স্যাৰ অকল ওকে এইটো মানে ডিফাইন ফাংচন ক্ৰিয়েট কৰিলে অকল ডিফাইনৰ মাই প্ৰিণ্টটোৱে মাতি কল কৰিছো ওকে সেইটোৰ লগত ভ্যালুটো আৰু মানে যিটো আমি টাইপ দিছো সেই টাইপৰ যিটো ভ্যালু আছে সেইটো ওকে ওকে কাৰেক্ট মাই প্ৰিণ্ট ফাংচনটো আমি বনালো আমি বনাই পেলাই তাক আমি মাতি আছো ওকে তাৰ বাহিৰে আৰু এটা ফাংচন আমি মাতি আছো সেইটো হ'ল প্ৰিণ্ট ফাংচনটো এই প্ৰিণ্টটো যে আমি কৈ আছো যে এই প্ৰিণ্টটো এটা ফাংচন কিন্তু এই প্ৰিণ্টটো ফাংচনটো কোনে বনাইছে পাইথন প্ৰগ্ৰামতে বনাই আছে এইটো বুজিছা আৰু এই প্ৰিণ্ট ফাংচনটোৱে কি কৰে ইও ইনপুট পেৰামিটাৰ লয় কিন্তু ই মাল্টিপল ইনপুট পেৰামিটাৰ লয় আমি যিমান কেইটা কমা দি পেলাই লিখি নাযাও কিয় সব প্ৰিণ্ট কৰি দিবহি আৰু এই প্ৰিণ্টটোও এটা ফাংচন হয় আমি প্ৰিণ্ট ফাংচনটোৰ ভিতৰত কি আছে সেইটো আমি চাব পাৰিম মই তোমাক সেইটো দেখাই দিম হা এই প্ৰিণ্টটোও এনেকে যেনেকে আমি ফাংচন এটা বনালো ইয়াতে তেনেকে প্ৰিণ্টৰ ভিতৰতো কিবা কিবি কি কৰিব লাগে সেইবিলাক সব লিখা আছে বেলেগ এটা জাগাত যোনটো আমি দেখা পোৱা নাই তো এই প্ৰিণ্ট যে লিখিলো আমি ইয়াতে এই প্ৰিণ্টটো এটা ফাংচন হয় বুজিছানে বুজিছো স্যাৰ ইয়া সীমাশ্ৰী বুজিলা হয় স্যাৰ ইয়া প্ৰিণ্টটো এটা ফাংচন হয় কিন্তু এই ফাংচনটো আমি বনোৱা নাই বেলেগে বনাই থৈ দিছে আমি মাত্ৰ তাক মাতি আছো ওকে আৰু য'ত তুমি তেনেকে লক্ষ্য কৰিবা য'তেই এনেকুৱা ব্ৰেকেট থাকে নহয় য'তেই আমি নাম এটা দি পেলাই ব্ৰেকেট দি পেলাই তাৰ ভিতৰত ডেটা দিও তেতিয়াই গম পাব যে সেইটো এটা ফাংচন কল হৈ আছে ফাংচন এটা মাতা হৈ আছে ওকে এইটো ফাংচনটো আমি বনাইছো আৰু তাক মাতি আছো আমি এনেকে এইটো ফাংচনটো প্ৰিণ্ট ফাংচনটো কিন্তু পাইথনত বনা আছে বনা ফাংচন এটা আমি মাতি আছো ওকে এতিয়া আমি উইল গো বেক টু আৱাৰ ফাংচন যোনটো আমি ইয়াতে লিখিছিলো তো ইয়াতে এনেকে আমি তিনবাৰ মাতিলে সেই তিনবাৰ ওৱান আফটাৰ দ্য আদাৰ কল হইব তো মৈত্ৰী বুজিছানে তো প্ৰথমবাৰ কল হওঁতে মাই ষ্ট্ৰিংটো যাব তো ষ্ট্ৰিঙৰ ভ্যালুটো প্ৰিণ্ট হ'ব তো তাৰ পৰা ৰিটাৰ্ণ কৰিব ওলাই আহিব তাৰপিছত সেকেন্ড টাইম কল হওঁতে প্ৰথমবাৰ কি কৰিছে সব পাহৰি যাবহি একো মনত নাথাকে তাৰ ওকে তো সেইটোকে পাৰসিষ্টেন্স তাৰমানে এই ফাংচনৰ ভিতৰত একো পাৰসিষ্ট হৈ নাথাকে তাৰমানে ফাংচনৰ ভিতৰত যি কাম কৰিছিল সি একো মনত নাৰাখে সব পাহৰি যাব নেক্সট টাইম কল কৰোঁতে মাই ইন ভ্যালুটো যাব এইটো ভ্যালু অফ মাই ডেটা ইজ নাম্বাৰ 3 প্ৰিণ্ট হৈ পেলাই ওলাই আহিব থাৰ্ড টাইম কল কৰোঁতে মাই ফ্লোটো যাব তাৰপিছত তাৰ পৰা এইটো প্ৰিণ্ট কৰিব ওলাই আহিব বুজিছা হয় স্যাৰ ইয়া তো এই তিনিবাৰ এক্সিকিউট কৰিব তিনিবাৰে এইটো চোৱা ইয়া তো তেনেকে এই ফাংচনটো বনালো আমি আৰু ফাংচনত ভিতৰত কি কৰে সি ভ্যালু অফ মাই ডেটা ইজ কৰি পেলাই সি ভ্যালু অফ মাই ডেটা ইজ এইটো আগতে এতিয়া এইবাৰ আগতে ষ্ট্ৰিংটো প্ৰিণ্ট কৰিলে কাৰণ মাই ষ্ট্ৰিংটো আগতে দিলো চবতকে আগতে দিলো তাৰপিছত ইন্টিজাৰটো তাৰপিছত ফ্লোটটো প্ৰিণ্ট কৰিলে সি ৰাইট এতিয়া তো তেনেকে আমাৰ লাইন অফ কোডটো কম হৈ গ'ল এতিয়া আমি লিখি থাকিব নালাগে যে মাই ভ্যালু অফ মাই ইন্টিজাৰ ইজ ভ্যালু অফ মাই ষ্ট্ৰিং ইজ সেইটো লিখিব নালাগে মাই প্ৰিণ্ট কৰি কল কৰি পেলাই এইটো ডেটাটো দি দিলে প্যাৰামিটাৰ পাছ কৰি দিলে সেইটো প্ৰিণ্ট কৰি দিব কিন্তু এটা ডিফাৰেন্স হ'ল এতিয়া আমি যিয়ে তাক নিদিও কিয় সি সদায় এইটোৱে প্ৰিণ্ট কৰিব যে ভ্যালু অফ মাই ডেটা ইজ প্ৰিণ্ট কৰি থাকিব সি
কাৰণ এইটো হাৰ্ড কোড হৈ গ'ল হাৰ্ড কোড মানে সেইটো আমি এটা ফিক্স কৰি লিখি দিলো ফাংচনটোৰ ভিতৰত ওকে কিন্তু আমি আৰু এটা কাম কৰিব পাৰো যে আমি যি ভ্যালু দিছো সেইটো ইন্টিজাৰ হয় নে ফ্লোট হয় নে ষ্ট্ৰিং হয় সেইটো খবৰ কৰি পেলাই গম পাই পেলাই এনেকে যদি লিখিব পাৰো যে ওকে ভ্যালু অফ মাই ইন্টিজাৰ ইজ দিস ভ্যালু অফ মাই ষ্ট্ৰিং ইজ দিস হেনেকেও আমি ফাংচনটো বনাব পাৰো মানে তেতিয়া আমি ভিতৰত কি দিব লাগিব এনেকুৱা ইফ এলস কল ক্লজ দিব লাগিব ইফ if the value is for example এইটো এনেকে run নকৰিব but মই কৈ আছো if value is integer তেতিয়া হলে মই কপৰ then print যে value of my integer is value integer is a value to এনেকে আমি ফাংচনটো এনেকুৱা বনাই দিব পাৰো এনেকুৱা কমপ্লিকেটেড বনাই দিব পাৰো কমপ্লিকেটেড মানে অলপ বেছিকে কাম কৰিব তেতিয়া সি তাৰমানে এই ভ্যালুটো পৰা সি আগতে গম পাব যে ভ্যালুটো ইন্টিজাৰ যদি হয় তেতিয়া হলে এনেকে প্ৰিন্ট কৰ তাৰপিছত ক'ব পাৰো যে ওকে else elif সেইটো elif বুলি কয় else if value is string তেতিয়া হলে প্ৰিন্ট কৰ যে value of my string is this আমি প্ৰগ্ৰামটো এনেকেও আমি বনাই দিব পাৰো তেতিয়া সি বাৰে বাৰে value of my data is this value of my data is this print কৰাৰকে সি intelligently সি ক'ব যদি integer pass কৰি সি ক'ব okay value of my integer is this string pass কৰিলে ক'ব value of my string is this ঠিক আছে তেনেকেও আমি বনাব পাৰো ফাংচনটো ওকে তেনেকে কেনেকে বনাব লাগে সেইটো আমি নেক্সট ক্লাছত আমি চাম হা বা এইটো তোমালোকে খবৰ কৰিবাচোন যে মই এইটো এনেকে বনাব খুজিছো সেইটো তোমালোকে অলপ ইনভেষ্টিগেট কৰিবাচোন তোমালোকে সেইটো কেনেকে কৰিব পাৰিবা এতিয়া মই যেনিবা এটা লিখি দিওঁ হা এটা value of my string is value এতিয়া বেলেগ প্ৰিন্ট কৰিব হা else elif আকৌ value is যেনিবা float তেতিয়া হলে প্ৰিন্ট কৰ যে value of my float is this of my float is value এতিয়া এই প্ৰত্যেক লাইনতে বেলেগ তাৰ পিছত else প্ৰিন্ট কৰ যে আৰু যদি এইবিলাক ভিতৰত একো যদি নহয় তেতিয়া হলে প্ৰিন্ট কৰ যে value of my data is this এনেকে তে এতিয়া এইবিলাক লাইনত এৰৰ দিব হি ওকে কাৰণ এইটো লাইনটো ইয়াতে এৰৰ দিব error this will give a কি এৰৰ দিব এইটো চাম হা এইটো মই যেনিবা যদি ৰান কৰো তেতিয়া এতিয়া নচলিব এৰৰ দিব হি কি এৰৰ দিছে name integer is not defined if value is integer no name integer is not defined it is say right okay এইটো যেনিবা এনেকে যদি দিও এইটো হ'ব নেকি float এইটো চলিব নেকি বা int হয় নেকি এইটো int okay is there okay এইটো চলিব হ'ব ৰবা এইটো চলিব নেকি let's see এনেকে যদি দিও তেতিয়া এতিয়া চলা নাই কম্পাইল হৈছে কিন্তু কম্পাইলেচন এৰৰ দিয়া নাই কিন্তু এতিয়াও value of my data is বুলিয়ে প্ৰিন্ট কৰি আছে সব ওকে কিন্তু মই কেনেকে প্ৰিন্ট কৰিব খুজিছো যে ভ্যালুটো যদি ইন্টিজাৰ যদি হয় তাৰ টাইপটো এটা তাৰ টাইপ বুলি দিলে আহে নেকি টাইপ অফ ভ্যালু যদি ভ্যালুটোৰ টাইপটো যদি ইন্টিজাৰ হয় তেতিয়া হলে ইন প্ৰিন্ট কৰ বাট তাৰ টাইপটো ষ্ট্ৰিং হলে ষ্ট্ৰিং প্ৰিন্ট কৰ এনেকে যদি দিও মই এটা কাম কৰিছো চোৱা এটা সেকেন্ডটো কি হৈছে আগতে কৈ আছিল value of my data is 3 এটা কৈছে value of my integer is 3 integer আহিলে এইটো লক্ষ্য কৰিলা নে তোমালোকে এইটো ডিফাৰেন্স লক্ষ্য কৰিলা নে কি হ'ল ইয়াতে মৈত্ৰী হয় স্যার চাই আছো টাইপটো লিখিব লাগিব এটা এনেকে এইখিনিকো তোমালোকে এইটো কমপ্লিট কৰিবাচোন to complete this okay এইটো কমপ্লিট কৰিবা তোমালোকে এইখিনি এটা স্মল এক্সাম্পল এই গোটেই এক্সাম্পলটো তোমালোকৰ দ্বাৰাই কৰাব খুজিছিলো মই কিন্তু এতিয়া মই নিজে একচুয়ালি আনসাৰটো দিলো অলপ বাট এইখিনি এইটো তোমালোকে এইটো এক্সাম্পল নিচিনাকে কমপ্লিট কন্টিনিউ কৰিবা হা এতিয়া
কোৱা টাইপটো এটা ফাংচন হয় নেকি? yes very good মই If ঠিকে আছে yes if আৰু টাইপ দুটাই ফাংচন ন স্যাৰ? if to function নহয় if to function if to এটা keyword এইটো conditional keyword বুলি কয় কাৰণ function কেতিয়া হ'ব ফাংচনটো মাতিলে সদায় ব্ৰেকেটত আমি কিবা এটা পাছ কৰি দিব লাগিব আচ্ছা ৰাইট এই টাইপটো এটা ফাংচন হয় ইউ আৰ ভেৰি ৰাইট বাকিবোৰ বুজিছা নে কিয় এইটো ফাংচন হয় অঞ্জনা এইটো কিয় ফাংচন হয় টাইপটো কিয় ফাংচন হয় কোৱাচোন অঞ্জনা স্যাৰ টাইপটোৰ দ্বাৰা আমি ভ্যালুটো পাইছো নহয় টাইপটো টাইপ এই টাইপ যে লিখিলো এই টাইপটো এটা ফাংচন হয় এইটো কেনেকে গম পালো আমি স্যাৰ এইটো দিয়াৰ পৰা আমি যোনটো বিচাৰিছো সেইটো পাইছো yes সেইটো হয় কিন্তু টাইপ ওকে যিকোনো এটা কিৱৰ্ড এটা যিকোনো নাম এটা ফাংচন যে হয় সেইটো আমি কেনেকে গম পাম সীমাশ্ৰী কোৱাচোন কেনেকে গম পাম সীমাশ্ৰী লভিতা তুমি কোৱাচোন কেনেকে গম পাম তোমালোকে কোৱেশ্চনটো আৰু এবাৰ কওকচোন এই ওকে মৈত্ৰীয়ে ক'লে যে এই টাইপ যে ইফ টাইপ অফ ভ্যালু এইখিনি যে লিখিলো যে মৈত্ৰীয়ে ক'লে এইখিনি চাই পেলাই যে এই টাইপটো এটা ফাংচন হয় নেকি সুধিলে তাই গম পালে এইটো এটা ফাংচন হয় which is correct এইটো এটা ফাংচন হয় টাইপটো এটা ফাংচন হয় স্যাৰ কিন্তু কিয় ফাংচন হয় এইটো সুধিছো মই কেনেকে গম পালে যে মৈত্ৰী কেনেকে গম পালে এইটো ফাংচন হয় বুলি টাইপটো দিয়াৰ কাৰণে যিখিনি মানে ইন্টিজাৰ বা ফ্লোটৰ যিখিনি ভ্যালু আছিলে হা সেই ভ্যালু কেইটা মানে এক্সপেৰিয়েন্সৰ ভ্যালু কেইটা দেখুৱাইছে না তাৰ ভ্যালুটো দেখুৱা নাই টাইপটো কি কৰিছে এই ভ্যালু টাইপটো কৈছে আমাক তাৰমানে এইটো ইন্টিজাৰ হয় নে ফ্লোট হয় নে ষ্ট্ৰিং হয় সেইটো ক'ব আমাক টাইপটো চাই ডাটা টাইপ কেইটা বুজাইছে ইয়াতে ডেটা টাইপটো বুজাইছে কাৰেক্ট সেই ডেটা টাইপটো বুজাইছে কিন্তু এই টাইপটো যে ডেটা টাইপটো বুজিবলৈ কাৰণে আমি টাইপ বুলি কৈ পেলাই আমি এনেকে ভ্যালু এটা পাছ কৰি দিলো যে সেইটোৰ পৰা আমি গম পালো যে টাইপটো এটা ফাংচন হয় নহয় কিন্তু তুমি যিকোনো এটা ফাংচন মাতিলে তুমি কেনেকে গম পাবা যে সেইটো এটা ফাংচন হয় সেইটো কেনেকে গম পাবা যেতিয়া এক্সিকিউট কৰিলে আমি গম পাম স্যাৰ যদি এইটো ৰান হয় তেতিয়াহলে এইটো এটা ফাংচনত পৰিব স্যাৰ নহয় ৰান হোৱাৰ আগতে আমি গম পাম লিখোতে গম পাম কেনেকে গম পাম চিম্পল ফাংচন লিখিলে সদায় ফাংচন নামটো দিয়া হয় Bracket. তাৰপিছত ব্ৰেকেট ৱেল Bracket. ডান য়েছ বুজিছানে অঞ্জনা সীমাশ্ৰী বুজিলানে য়েছ বুজিছা চিম্পল ব্ৰেকেট আছে যে সেইকাৰণে গম পাওঁ যে ব্ৰেকেট থাকোতেই কিবা এটা মাতি পেলাই ব্ৰেকেট এটা দিলেই গম পাম যে অকে ফাংচন এটা কল হৈ আছে ইয়াতে এই ফাংচনটো কি কৰে সেইটো বেলেগ কথা এই টাইপ ফাংচনটো কি কৰে যোনটো আমি ডেটা দিও সেই ডেটাৰ টাইপটো কি হয় সেইটো আমাক কয় ৰাইট সেইটো বেলেগ কথা কিন্তু ফাংচন যে হয় সেইটো কেনে গম পালো এই ব্ৰেকেটটো দিয়াৰ লগে লগে গম পাওঁ এইটো ফাংচন হয় তেনেকে ওকে তেনেকে এইটো কমপ্লিট কৰিব তোমালোকে হা এইখিনি কমপ্লিট কৰিব মই এটা ভ্যালু ষ্ট্ৰিং বুলি কৈ আছো মই ভ্যালুটো নালাগে তাৰ একচুয়ালি তাৰ টাইপটো লাগে মোক টাইপটো ষ্ট্ৰিং হলে এইটো প্ৰিন্ট কৰ টাইপটো ফ্লোট হলে এইটো প্ৰিন্ট কৰ আৰু এই ফ্লোট ইন্টিজাৰ ষ্ট্ৰিং একো যদি নহয় তেতিয়াহলে এইটো প্ৰিন্ট কৰ বুলি তাক কৈ আছো ওকে এটা কি হৈ আছে ইন্টিজাৰটোত প্ৰপাৰলি কৈ আছে যে ওকে ভ্যালু অফ মাই ইন্টিজাৰ ইজ 3 কিন্তু ষ্ট্ৰিং আৰু ফ্লোট দুটাটো কৈ আছে ভ্যালু অফ মাই ডেটা ইজ অমুক বুলি কৈছে তাৰমানে সেই এইটো ইফ এইটো এলছ ইফ এইটো সেইবিলাক চব এই চেক কৰি পেলাই একো নাপাই পেলাই লাষ্টত এইটো প্ৰিন্ট কৰি আছে মানে লাষ্টত গৈ পেলাই এইটো প্ৰিন্ট কৰি আছে ওকে ৰাইট এতিয়া তোমালোকে এটা কাম কৰিবা এটা ফাৰ্ষ্ট হোমৱৰ্কটো হ'ল তোমালোকৰ এইটো কমপ্লিট কৰিবা হা এইটো হোমৱৰ্ক নম্বৰ 1 হোমৱৰ্ক 1 ওকে এইটো কমপ্লিট কৰিবা হোমৱৰ্ক 1 ওকে সেকেন্ড হোমৱৰ্কটো হ'ল so to whole create another function to print just a string এই বাকিবিলাকৰ জাগাত অকল এটা string হে প্ৰিন্ট হৈ আছে ন এইবিলাকত ইয়াতে একো ডেটা প্ৰিন্ট হোৱা নাই অকল string এটা প্ৰিন্ট হৈ আছে right create a function to print just a string without taking any parameters একো sorry without just a string okay without printing anything else okay
without printing to print just a string without printing anything extra. এই ফাংশনটোত প্ৰিন্ট হৈ আছে ভ্যালুটো প্ৰিন্ট হৈ আছে কিন্তু কিবা এটা এক্সট্ৰা এটা প্ৰিন্ট কৰি আছো আমি ন ভ্যালু অফ ইন্টিজাৰ এইটো এই লাইনটো আমি এক্সট্ৰাকে প্ৰিন্ট কৰি আছো এটা সেকেন্ড হোমটো ক্ৰিয়েট কৰিবা বেলেগ এটা ফাংশন বনাবা যত এনেকে এক্সট্ৰা একো প্ৰিন্ট নহয় যি পাস কৰো হেটো প্ৰিন্ট হ'ব আৰু হেটো আমি ইউজ কৰিম এই প্ৰিন্ট কেটা ৰিপ্লেস কৰিবলৈ কাৰণে ওকে হেটো কোডটো যেনিবা আমাৰ ফাংশনটো আমি আমাৰ প্ৰগ্ৰামটো সৰু হৈ না যায় কিন্তু হেটো এনি এটা এক্সাম্পল হ'ব তোমালোকৰ কাৰণে ফাংশন ক্ৰিয়েট কৰাৰ কাৰণে বুজিলানে ওকে ওকে ইয়াতে হেক কৰো আমি আজি এটো বুজি পাইছে না এটো হোমৱৰ্কটো কৰি পাৰিবা স্যার সেকেন্ড হোমৱৰ্ক এটো ফার্স্ট হোমৱৰ্কটো কোনটো আছিল যেটো আপুনি কৰাই দিছে হেতু ন ফার্স্ট হোমৱৰ্কটো এটো যোনটো কৰিলো আৰু এইটো এই ভ্যালু অফ স্ট্ৰিং ইজ এইটো যে ইয়াতে এটো কাৰেক্ট নহয় এটো ৰাইট ইয়াতে আমি কি কৰিব খুজিছো এটো একচুয়ালি হেতু নহয় যি কৰিব খুজিছো এটো কামটো নকৰে ইয়াতে এটা হিন্টটো পাইছা তোমালোকে কি কৰিব লাগিব এটো বাস তোমালোকে কমপ্লিট কৰিবা complete this so that string data type is printed data type is sorry no, correctly known okay complete this so that float data type is correctly known okay বুজিলা হোমৱৰ্কটো বুজিছানে তোমালোকে অঞ্জনা বুজিছো সীমাশ্ৰী স্যার ওকে মইটো বুজিছে অঞ্জনা সীমাশ্ৰী লবিতা হোমৱৰ্কটো বুজি পালা তোমালোক দুটা হোমৱৰ্ক স্যার সেকেন্ডটো কি ক'লে ওকে সেকেন্ডটো হল আৰু এটা ফাংশন এটা ক্ৰিয়েট কৰা যোনটোৱে প্ৰিন্ট কৰে হেটো প্ৰিন্ট ফাংশনে ক্ৰিয়েট কৰিব কিন্তু সেই ফাংশনটো একো এক্সট্ৰা প্ৰিন্ট নকৰে মানে যি আমি দিউ হেতুকে প্ৰিন্ট কৰি দিয়ে এই ফাংশনটোৱে প্ৰিন্ট কৰে কিন্তু এইটোৰ আমি এক্সট্ৰা প্ৰিন্ট কৰাই আছো ন এই ভ্যালু অফ মাই ইন্টিজাৰ ইজ এইটো এক্সট্ৰাকে প্ৰিন্ট কৰিব ন ভ্যালু অফ মাই ডেটা ইজ এক্সট্ৰাকে প্ৰিন্ট কৰি আছে সেকেন্ড ফাংশনটো সেকেন্ড হোমৱৰ্কটো হল যে এইটো প্ৰিন্ট ফাংশনে এটা ক্ৰিয়েট কৰা another function to print but print just a string without printing anything extra একো এক্সট্ৰা প্ৰিন্ট নকৰাবা মানে এই ফাংশনটোতকৈ সৰু হ'ব সেই ফাংশনটো বুজিছা ঠিক আছে স্যার হ'ব হয় ওকে ঠিক আছে আজি আমি ইয়াতে হেক কৰো আৰু তোমালোকে